বৰ ধুনীয়া দেই আপোনাৰ ছোৱালীজনী সঁচাকৈ দেৱীৰ দৰে মাজনী তোমাৰ নামটো কি মোৰ নামটো অনন্যা আৰু লিখা পঢ়া কিমানলৈ কৰিলা মই মানে নগাঁও কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছো সঁচাকৈ বৰ ধুনীয়া মুঠতে পঢ়া শুনা ফালেও আছে পঢ়া শুনা কৰা কথাটো মোৰ বেছি ভাল লাগিছে হয় নেকি হয় আকৌ মোৰ ল'ৰাটোৰ নাম অজয় হয় মোৰ ছোৱালীজনী ঘৰৰ কাম কাজতো বৰ ধুনীয়া খুব ভাল তাই যদি এটা ঘোষা গায় আপুনি ক'ব লাগিব তাই সৰুতে মাক ঢুকাইছে বৰ কষ্টত ডাঙৰ হৈছে তাই কিন্তু তাই মাকৰ গুণবিলাক সকলো লগত লৈ আহিছে তাইক একো কামতে বোলে নোৱাৰে কোনেও ঘৰখনৰ যিমানবিলাক কাম বন আছে সকলো তাইয়ে কৰে মোৰ ছোৱালীজনীয়ে মোকো ইমান যত্ন লয় আপোনালোককো ল'ব আৰু ভগৱানক বহুত বহুত ধন্যবাদ আপোনালোকৰ নিচিনা ঘৰ এখন যে আমাৰ ঘৰলৈ পঠাইছে অনন্যাৰ কাৰণে আপুনি এইবিলাক কথা ক'ব নালাগে দিয়ক আপোনাৰ ছোৱালীজনীক আমি দেখিয়ে পছন্দ কৰিছো তাই যেনেকৈ ৰূপৱতী তেনেকৈ গুণৱতীও আপোনাৰ ছোৱালীজনী আমাৰ বহুত পছন্দ হৈছে অজয় ক আকৌ তই এনেকৈ বহি আছ যে তই কিবা এটা ক তাইৰ লগত যদি কিবা কথা পাতিব বিচাৰিছ নাযাওঁ কিয় তোৰ তাইক পছন্দ হৈছে নে নাই আকৌ আৰু কিবা যদি ক'ব লগা আছে ক আকৌ মা মোৰ পছন্দ হৈছে মোৰ একো ক'ব লগা নাই মা অনন্যা মোৰ লগত ধুনীয়াকৈ মিলিব ন আকৌ সঁচা একেবাৰে পাভ যোৰা যেন লাগিব অনন্যা মাজনী অকণমান খোজকাঢ়ি দেখুৱাচোন মা তুমি এনেকৈ খোজকাঢ়িছা যে তুমি কিবা কষ্ট পাইছা নেকি অনন্যা ক'ৰবাত কিবা কষ্ট পালা বোপা মোৰ ছোৱালীজনী কালিৰে পৰা এখন ভৰি বিষাই আছে খোজে কাঢ়িব পৰা নাই তাই মোক কৈছিলেই আজি নামাতিবলৈ মইহে মাতাই দিলো দেউতা তুমি কিয় মিছা মাতিছা তেওঁলোকক সঁচা কথাবিলাক কৈ দিয়া মাজনী দেউতা কিয় লুকুৱাই ৰাখিব লাগে সঁচা কথা কৈ দিয়া মানে মোৰ ছোৱালীজনীৰ এখন ভৰিৰ এটা সমস্যা আছে ডক্তৰে ভাল হ'ব বুলি কৈছে সৰুতে স্কুলৰ পৰা ঘূৰি আহোঁতে চাইকেলৰ পৰা পৰি তাই বৰ কষ্ট পাইছিলে তেতিয়াৰ পৰা ভৰিখন তাই ভালদৰে খোজে কাঢ়িব নোৱাৰে কিন্তু বয়সৰ লগে লগে ভাল হ'ব বুলি কৈছে ডক্তৰে মানে আপোনাৰ ছোৱালীজনী লিঙৰা নেকি সেইকাৰণেতো মই ভাবিছো ইমান ধুনীয়া ছোৱালীজনী পঢ়া শুনাটো ভাল কিয়নো ল'ৰাই পছন্দ নকৰে বয়স পাৰ হৈ গৈছে কিন্তু বিয়া কিয় দিয়া নাই মই তাকে ভাবি আছিলো অত সময় এতিয়াহে উৰহি কচৰ ওলাই পৰিছে নাই একো সমস্যা নাই আমাৰ ল'ৰাৰ আপোনাৰ ছোৱালী পছন্দ হৈছে মা তই চুপ থাক আপোনাৰ ছোৱালী পছন্দ হৈছে আমাৰ ল'ৰাৰ সঁচা সঁচা মানে আমি কিছুমান চৰ্ত দিম আপোনালোকে যদি সেইখিনি মানিব পাৰে তেতিয়াহ'লে আপোনাৰ ছোৱালীজনীক আমি বিয়া পাতিবলৈ ৰেডি আছো হ'ব কি চৰ্ত কওকচোন আমি সকলোবিলাক মানিম ৰ'ব আকৌ ধৈৰ্য ধৰক কম নহয় মানে মোৰ ল'ৰাই এটা ডাঙৰ ব্যৱসায় কৰিব বিচাৰিছে মানে আমাক 2 লাখ টকা লাগে আৰু মোৰ ল'ৰাটো এখন নতুন বাইক চলাবলৈ ইমান চখ কৰি আছে এখন যদি হুণ্ডা বাইক দিয়ে একেবাৰেতো তেতিয়া বহুত ভাল কথা হ'ব সকলোৰে আগত ক'ব পাৰিব মোৰ পত্নীয়ে মোৰ কাৰণে এখন হুণ্ডা বাইক আনিছে বুলি আৰু এটা শুনক আকৌ নতুন এটা মোবাইলো লাগিছিলে মানে তাৰ সেইটো মোবাইল অকণমান ভাঙিছে আপোনাৰ এজনীয়ে ছোৱালী শকত ধনৰ টোপোলা দি বিদায় দিয়ক আকৌ তাতে আপোনাৰ ছোৱালীজনী অকণমান লিঙুৰাও তাইক মোৰ ল'ৰাই যে পছন্দ কৰিছে কিন্তু ডক্তৰে তাইক ভাল হ'ব বুলি কৈছে ভাল হওক বা নহওক কিন্তু এতিয়াতো ভাল হোৱা নাই আৰু আপোনাৰ ছোৱালীজনী আমাৰ ঘৰলৈ যাব যিহেতু ভালতো ফাৰ্নিচাৰ লাগিবই নহ'লে মানুহে চাব আহিলে তাই নাকটো ক'ত থ'ব আজিকালি বহুত ধুনীয়া ফাৰ্নিচাৰ ওলাইছে আৰু সোণৰ গহনা খাৰু চেন সেইবিলাকতো জানেই লৈ যাবলৈ দিব আকৌ ঠিক আছে নহয় আমি দুখীয়া মানুহ আমি দেখোন ইমানবিলাক বস্তু দিব নোৱাৰিম কিন্তু ছোৱালীজনীয়ে বিয়াৰ কাৰণে কেইটামান টকা সাঁচি ৰাখিছিলোঁ সেইকেইটাকে দিম বাৰু আৰু তাইৰ মাকৰ কাণৰ গহনা আৰু হাতৰ খাৰু আছে সেয়াও দিম আৰু মেখেলা চাদৰবিলাকতো লৈ যাবই তাতকৈ আৰু বেছি একো দিব নোৱাৰোঁ বোপা বৰ দুখীয়া মানুহ যেনে তেনে চলোঁ আমি মোৰ ছোৱালীজনীৰ বিয়াৰ বয়স সাৰি গৈছে এইটোৱে শেষ ভৰসা কৰিছিলোঁ আপোনালোকে দয়া কৰি বিয়াখন নাভাঙিব বিয়াখন ফিক্স কৰি দিয়ক কিবা এটা ফাইনেল কৰি দিয়ক কিহৰ ফাইনেল কৰাৰ কথা কৈছে আপুনি আৰে মোৰ ল'ৰাটো লেঙুৰা নে আপোনাৰ ছোৱালীজনী লেঙুৰী
মোৰ ইমান ধুনীয়া ল'ৰাটোৱে তেখেতৰ লিঙুৰি জীয়েকক বিয়া পাতিবলৈ ওলাইছে, সিহঁতৰহে একো বৰ বৰ কথা। একো এটা নিদিয়াকৈ বিয়া দিব মানে। শুনক, লাষ্টৰ বাৰৰ কাৰণে কৈছো, মই যি যি কৈছো সেইবিলাক যদি সকলোবিলাক আপোনালোকে দিব পাৰে তেতিয়াহে বিয়া হ'ব, নহ'লে নহয়। মোৰ দেউতাই দেখোন কৈছে ইমান দুখীয়া মানুহ যৌতুক দিব নোৱাৰে বুলি। ঐ, কাৰ আগত কথা কৈছ হা? আৰু আপোনালোকে যৌতুকৰ কাৰণে কথাবিলাক অকণমান ভাবি চাই পেলাই কবি। আমিতো প্ৰথমতে যৌতুক বিচৰা নাছিলো, এতিয়া কিয় বিচাৰিব লগা হ'ল? কি চাই বিচাৰিব লগা হ'ল? প্ৰথমতেতো আমাক কেতিয়াও কোৱা নাই তই যে এজনী লিঙুৰি। তোক মানে বুদ্ধি কৰি মোৰ লগত বিয়া কৰাই দিবলৈ ওলাইছিলে, সেইকাৰণে মোক কোৱা নাছিলে। খোজকাঢ়িবলৈ দিওঁতেহে গম পালো আমি, নহ'লেতো গমেই নাপাওঁ। যৌতুক বিচাৰিছো আমি সিহঁতক। সিহঁতৰ ঘৰৰ বোজাটো আমি আমাৰ ঘৰলৈ নিবলৈ ওলাইছো। তাইক আমি ফুলদানি কৰি ঘৰলৈ লৈ যাব লাগে। মোৰ যদি সামৰ্থ্য থকা হ'লে মই দিলোৱে হয়। তোমালোকে যি যি বিচাৰিছা মই সকলোবিলাকে দিবলৈ চেষ্টা কৰিলো হয়, কিন্তু ভগৱানে আমাক সেইখিনি সামৰ্থ্যই দিয়া নাই। কি কৰিম? শুনক, মোৰ ছোৱালীজনী বৰ ভাল। বিয়া কৰালে বৰ সুখত থাকিব পাৰিব দুয়োটাই। ভাল হ'লে হ'ব নেকি? তাইক কি মই ধুই ধুই পানী খাম নে ফুলদানি কৰি আগত বহুৱাই চাই থাকিম? নাই দেই, আপোনাৰ ছোৱালীজনী লেঙুৰি হয়, মই তাইক বিয়া পাতিব নোৱাৰো। 7 দিন সময় দিছো, 7 দিন। মোৰ মায়ে যি যি বিচাৰিছে সেইবিলাক আপোনালোকে দিব পাৰে নে নোৱাৰে বা ক'ৰ পৰা আনে মই নাজানো। যদি ছোৱালীক মোলৈ বিয়া দিব বিচাৰিছে তেতিয়াহ'লে মায়ে কোৱাখিনি যোগাৰ কৰক, নহ'লে মোৰ হাতত বেলেগ এজনী ছোৱালী আছে, তাইক বিয়া কৰাই পেলাম। কিন্তু মা উঠা, ব'লা ব'লা মা। শুনকচোন, শুনক বাবা, শুনাচোন। নাকান্দিবা দেউতা, নাকান্দিবা। হ'ব দিয়া, ভগৱানে নিশ্চয় চকু মেলি চাব। মই ওচৰৰ মানুহকেইজনকো কৈছিলো এইবাৰ বিয়াখন ফাইনেলে হ'ব বুলি। মই বৰ লাজ পাম। দেউতা, দেউতা, ভগৱানে আমাৰ লগত কিয় ইমান বেয়া কৰিছে? সৰুৰ পৰাই IPS অফিচাৰ হ'বলৈ মন, কিন্তু টকাই সেই সপোন পূৰণ হ'বলৈ দিয়া নাই দেউতা। আৰু এতিয়া এয়া ভৰিখন অকণমান কষ্ট পোৱাৰ কাৰণে কোনো মোক পচন্দও নকৰে দেউতা। দেউতা, কি হৈছে তোমাৰ? বলা কিবা এটা খাই লোৱা, তুমি একেদিন একোৱে নোখোৱা হৈছা। কি খামনো? নাখাও দে। তুমি এনেই কিয় মুডটো বেয়া কৰি আছা দেউতা? তুমি যে এনেকৈ মনটো বেয়া কৰি আছা, এইটো ঘটনা কি এতিয়াহে হৈছে নেকি দেউতা? আগতেওতো হৈছে মোক পচন্দ নকৰাকৈ গুচি যোৱাটো। হল দিয়া, মই বুজি পাইছো নহয়। তেওঁলোকে যেতিয়া গম পালে মোৰ এখন ভৰি অকণমান প্ৰব্লেম আছে বুলি, তেতিয়াহে সিহঁতে ৰিজেক্ট কৰিছে। কিয়নো চিন্তা কৰি আছা দেউতা? আৰু এনেকৈ নিজক কষ্ট দি থাকিলে হ'ব নেকি? তোৰ বিয়াখন ভঙাৰ কাৰণেহে মোৰ মনটো বেয়া লাগিছে। কিমান কষ্ট কৰিছিলো, আগৰ কথাটো বেলেগ আছিলে, কিন্তু এইখন বিয়া ভঙাৰ কাৰণে মই বহুত কষ্ট পাইছো মাজনী। কাৰণ অজয় বোলা ল'ৰাটো মানে মোৰ বৰ পচন্দ হৈছে। তোৰ লগত খুব মিলিল হয়। মই তোৰ বিয়াখন তাৰ লগতেই কল্পনা কৰি আছিলো। সিহঁতে যদি বিয়া পাতি নিলে হয় মোৰ মনটো বহুত শান্তি লাগিল হয়। মই মনে বিচৰা মতে মোৰ ছোৱালীজনীক যে মই বিয়া দিব বিচাৰিছো বুলি মোৰ মনটো বহুত শান্তি লাগিল হয়। তই এই দুখীয়া বাপেৰৰ ঘৰত কিয় জন্ম হলি? তই কিয় জন্ম হলি অ মাজনী? সেই সৰুৰ পৰাই তই দুখতেই আছ। মই তোক বৰ কষ্ট দিছো ন মাজনী। দেউতা, তুমি কি আবুল তাবুল কথা কৈ আছানো? পৃথিৱীৰ ভিতৰত তুমিয়েই মোৰ বেষ্ট দেউতা, বেলেগে যিয়েই নকওক। এই দেউতাই মোক যিমান ভাল পায়, যিমান সুন্দৰভাৱে মোক ৰাখিছে, একো টকাৰ লগতে তুলনা কৰিব নোৱাৰি দেউতা। তুমি মোক বহুত সুখত ৰাখিছা। শুনা দেউতা, তুমি মোৰ বিয়া বাৰুৰ কথা বাদ দিয়া, তুমি এনেই চিন্তা কৰি থাকিব নালাগে। এই কথা নকবি অ মাজনী, এইটো প্ৰকৃতিৰ নিয়ম। বিয়াটো হ'বই লাগিব, তাৰ লগত নহ'লেও বেলেগৰ লগত হ'লেও হ'ব লাগিব, নহ'লে সমাজত তোক হাঁহিব, জীয়াই থাকিবলৈ শান্তি নিদিব। মই আজি জীয়াই আছো, কাইলৈ ঢুকাই যাম, কিন্তু তই বিয়া নহ'লে গোটেই জীৱনটো কথা শুনিব লাগিব। মই যদি ভাল ল'ৰা এটালৈ তোক বিয়া দিব পাৰো, মই শান্তিৰে মৰিব পাৰিম অ অনন্যা মাজনী। যদি তোৰ বিয়াখন হৈ যায় মোৰ বহুত শান্তি লাগিব মনটো।
কিন্তু অজয়ৰ লগত জানো তোৰ বিয়া হ'ব? যিবিলাক বিচাৰিছে আমি ক'ৰ পৰা দিম? ক'ত বিচাৰিম? কোনে দিব আমাক টকা? হে ভগৱান, তুমি আমাক কিবা এটা ৰাস্তা দেখুওৱা, মোৰ ছোৱালীজনীক যাতে বিয়াতে উলিয়াই দিব পাৰোঁ। প্ৰভু, কিবা এটা ৰাস্তা দেখুওৱা, তুমি এটা উপায় দিয়া। মোৰ ছোৱালীজনীয়ে যাতে গোটেই জীৱনটো সুখত থাকিব পাৰে। সেই ল'ৰাটোক মোৰ বহুত পচন্দ হৈছে। কিবা এটা ৰাস্তা দেখুওৱা প্ৰভু, কিবা এটা ৰাস্তা দেখুওৱা। তুমি হয়, তুমি ইয়াত কি কৰি আছা? আপোনাৰ কাৰণে ৰখি আছিলোঁ। মোৰ কাৰণে? মোৰ কাৰণে তুমি কিয় ৰখি আছিলা? কোৱাচোন বাৰু, কিয় ৰখি আছিলা মোৰ বাবে? আপোনাৰ লগত কথা কেইটামান আছিলে, সেইকাৰণে। তোমাৰ মোৰ লগত কি কথা আছে আৰু ক'বলৈ দিয়কচোন। ঠিক আছে, কোৱা। কি হ'ল আকৌ? মাতবোল দিয়া নাই যে? কোৱা আকৌ। মোৰ বেলেগ কাম আছে, এনেকৈ ৰখি থাকিবলৈ টাইম নাই, সোনকালে কোৱা। মই আপোনাক এটা কথা ক'ম, আপুনি ৰাখিবনে মোৰ কথাটো? ৰাখিবলগীয়া কথা হ'লে নিশ্চয় ৰাখিম। আগতীয়াকৈ শুনি লওঁ কি কথা। মোক প্লিজ বিয়া কৰাই লওক। এইটো কথা। মইতো তোমাক বিয়া কৰাব বিচাৰোৱেই, কিন্তু মোৰ মায়ে তোমাৰ দেউতাক যি যি বিচাৰিছিলে সেইবিলাক দিবলৈ দিয়া, তেতিয়া বিয়া পাতিম। মোৰ দেউতাই এইবিলাক একো কৰিব নোৱাৰে, কিন্তু মোৰ দেউতাই কৈছে আপোনাৰ লগত বোলে মোৰ বিয়া হ'লে আমাৰ যোৰাটো একেবাৰে পাভ যোৰা যেন হ'ব, আৰু আমি দুয়োজনে বহুত সুখী হ'ব পাৰিম। প্ৰথম দেউতাই কাৰোবাক পচন্দ কৰিছে, আৰু দেউতাৰ চকুত মই চকু পানী চাবলৈ বিচৰা নাই। দেউতাই আপোনাৰ আৰু মোৰ বিয়াখন খুবকৈ কল্পনা কৰিছে। দেউতাই কৈছে সকলোবোৰ বিয়া ভাঙোতেও মোৰ একো যেন লগা নাছিলে, কিন্তু এইখন বিয়া ভাঙোতে মোৰ বহুত বেয়া লাগিছে, কাৰণ অজয় বোলা ল'ৰাটোক মোৰ বহুত পচন্দ হৈছিলে। মোৰ দেউতাৰ কাৰণে বহুত বেয়া লাগে। দিনৰ দিনটো দিন হাজিৰা কৰি ফুৰে, আৰু মোৰ নিজকে এনেকুৱা লাগিছে মই যেন দেউতাৰ বোজা হৈ পৰিছোঁ। দেউতাই আপোনাক বহুত পচন্দ কৰিছে, সেইকাৰণে মই দেউতাৰ এই শেষ ইচ্ছাটো পূৰণ কৰিব বিচাৰিছোঁ। সেইকাৰণে মই সকলো লাজ চৰম বাদ দি মই আপোনাৰ আগত বিয়াৰ কথা কৈছোঁ। কওক, বিয়া কৰিবনে মোক? মোৰ মায়েও মোক কৈছে মই সিহঁতক যি যি দাবী কৰিছিলোঁ গোটেইবিলাক যদি পাওঁ, গোটেইবিলাক যদি তোক দিয়ে, তেতিয়াহে তাইক বিয়া কৰাই আনিম। আৰু সেইখিনি নাপালে তোমাৰ আৰু মোৰ কেতিয়াও বিয়া নহয়। তুমি যেনেকৈ তোমাৰ দেউতা সুখী হোৱাটো বিচাৰা, তেনেকৈ ময়ো মোৰ মা সুখী হোৱাটো বিচাৰোঁ। ময়োতো মোৰ মাক বহুত ভাল পাওঁ, সেইকাৰণে মোৰ মায়ে তোমাৰ দেউতাৰ আগত যি যি দাবী কৰিছে সকলোবিলাক দিবলৈ কোৱা। আৰু যদি দিব নোৱাৰে, তেতিয়াহ'লে মই তোমাক বিয়া কৰাব নোৱাৰিম। ইটছ ফাইনেল। এইটো লওক। এইটো মাটিৰ খুলুং মোৰ হাতত কিয় দিছা? এইটো মোৰ। মই যেতিয়া সৰু আছিলোঁ, মই সৰুৰ পৰা এইটো জমা কৰিছোঁ। স্কুল যোৱাৰ সময়ত মায়ে যে মোক টিফিন খাবলৈ পইচা দিছিলে, মই তাৰ পৰা বচাই ইয়াতে থৈ গৈছিলোঁ। তাৰ পাছত ডাঙৰ হৈ অহাৰ লগে লগে টিউচন কৰিও ইয়াত জমা কৰিছিলোঁ। মই এটকাও খৰচ কৰা নাই। আপুনি এই মানি বেংকটোকে ৰখাই লওক। ইয়াতে চব মিলাই 20-25 হাজাৰমান টকা ওলাব। আপুনি এইখিনিকে ৰাখি দিয়ক। আপুনি বিশ্বাস কৰক, মোৰ খালি অকণমান পাইলছৰহে সমস্যা আছে। তাকো ডক্টৰে কৈছে সময়ৰ লগে লগে ঠিক হৈ যাব বুলি। মই ৰন্ধা বঢ়া, ঘৰৰ কাম সকলো কৰিব জানো, আনকি মই বহুত সোৱাদ লগাকৈও ৰান্ধিব জানো। খালি আপুনি মোক বিয়া কৰাওক। মই আপোনাৰ মাক আৰু আপোনাক মোৰ মূৰৰ ওপৰত উঠাই থ'ম। আপোনাৰ মাক মই একো কষ্ট হ'বলৈ নিদিওঁ। চব কৰিম, যি কৰিবলৈ কয় মই সকলো কৰিম। যদি বিচাৰে মই আপোনালোকৰ ঘৰৰ চাকৰৰ দৰে থাকিব লাগে, তেনেকৈও থাকিবলৈ ৰাজি আছোঁ। খালি মোৰ দেউতাৰ আশাটো পূৰণ কৰক, মোক বিয়া কৰাই লওক। দেউতাই বহুত বেছি চিন্তা কৰি থকা হৈছে, মৰি যাবগৈ এনেকৈ। প্লিজ আপুনি মোক বিয়া কৰাই লওক। নাই, মই কিবা ভিক্ষাৰী নেকি? মই ভিক্ষা খোজা নাই নহয়।
সৰুৰ পৰাই ভৰুৱা সুলংটো মোৰ হাতত দিবলৈ আহিছে। মই যেন ভিক্ষাৰীহে, আৰু সেই 20-25 হাজাৰ টকাৰে মই তাইক বিয়া কৰাব লাগে। নাই নাই দেই, নোৱাৰোঁ। এটা কথা ভালদৰে শুনি লোৱা, 2 লাখ টকা, এখন বাইক, ফাৰ্ণিচাৰ আৰু মোবাইল, যদি এইখিনি ভালকৈ দিব নোৱাৰে মই তোমাক বিয়া পাতিব নোৱাৰিম। এইটোৱে মোৰ লাষ্ট আৰু ফাইনেল কথা। লোৱা, তোমাৰ মানি বেংক তুমিয়ে লোৱা। এনেই সময় নষ্ট কৰিলোঁ এইবিলাক কথা শুনি। যোৱা, ঘৰলৈ যোৱা, টকা পইচাৰ যোগাৰ কৰা, যদিহে বিয়া পাতিব লাগে। শুনকচোন, মোৰ দেউতা মৰি যাব। আপুনি কিয় বুজিবলৈ চেষ্টা কৰা নাই? দেউতা, হ'ব, আজি 5,000 টকা দিছোঁ, কালিলৈ আকৌ 5,000 টকা দিম। গছডাল মোৰ কিনিবলৈ ইমান প্ৰয়োজন নাছিলে, কিন্তু আপুনি বেলেগক বেছি দিম বুলি কোৱাৰ কাৰণে মই কিনিব লগা হ'ল। ঠিক আছে, হ'ব দিয়া, এতিয়া আহোঁ দিয়া, মোৰ ঘৰত মানুহ এজন বহি আছে মানে। ঠিক আছে, যাওক। তৎক্ষণাতে মানুহজনে সকলোবিলাক বস্তু কিয় বেচিলে বাৰু? কালি শুনিছোঁ গৰুজনী বেচিলে, আজি আকৌ ইমান ভাল গছকেইডাল ইমান কম দামতে বেচি দিলে যে। যিয়ে নহওক আৰু মোৰ লাভ হ'ল। পৰেশ কাইদেউ, আপুনি দেখোন এসপ্তাহৰ আগতে গৰুজনী নেবেচো বুলি কৈছিলে, এতিয়া আকৌ তৎক্ষণাতে গৰুজনী কিয় বেচি দিব লগা হৈছে? ছোৱালীজনীৰ বিয়াৰ কাৰণেও। তই দেখোন জানই তাই এখন ভৰি পাইলছৰ সমস্যা আছে, আৰু যিটো ল'ৰাই চাবলৈ আহিছিলে অনেক বস্তু দাবী কৰিছে, আৰু সেইকাৰণে গৰুজনীকে বেচিব লগা হৈছে। ভগৱানে ভাল কৰিলে হ'ল আৰু সকলোবিলাক। যদি ল'ৰাটো ভাল হয় তেতিয়াহ'লে কথা নাই আৰু। আপুনি চিন্তা নকৰিব পৰেশ কাইদেউ, সকলো ভগৱানৰ ওপৰতে এৰি দিয়ক। আৰু এইখিনি 30,000 টকা লওক। হ'ব দিয়ক, মই এতিয়া আহিছোঁ। ঠিক আছে। যেনে তেনে 30,000 এটা যোগাৰ হৈছে, আৰু আছেই। গছকেইডালো বেচি দিব লাগিব, যদি হয় ঘৰটোও বন্ধকত থৈ দিম। পৰেশ দা, এইখিনি লওক, আপোনাৰ 2 লাখ টকা। আপোনাক 6 মাহৰ সময় দিছোঁ। এই 6 মাহত যদি 2 লাখ টকাটো মোক ফিৰাই দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ঘৰ, মাটি বাৰী সকলোবিলাক লৈ ল'ম কিন্তু। ঠিক আছে বাৰু। দেউতা, অনন্যা মাজনী। তুমি কি কৰিছা দেউতা? মাজনী, ঘৰ আৰু মাটি বাৰী বন্ধকত দি দিছোঁ, আৰু এয়া চা 2 লাখ টকা পাইছোঁ। তই চিন্তা নকৰিবি মাজনী, তোৰ বিয়া হ'বই। তুমি দেউতা পাগলামি নকৰিবা। তুমি যে এই মাটি আৰু ঘৰ বন্ধকত দি 2 লাখ টকা ল'লা, পিছত তুমি কেনেকৈ ওলাবা ইয়াৰ পৰা কোৱা? হ'ব মাজনী, ভগৱানে কিবা এটা নহয় কিবা এটা ব্যৱস্থা কৰিবই। তই চিন্তা নকৰিবি, আগতে বিয়াখন হৈ যাওকচোন, তাৰপাছত চাবি সকলোবোৰ ঠিক হৈ যাব। তোৰ বস্তু বাহানিখিনি মই দি লওঁচোন। নালাগে দেউতা, মোক একো দিব নালাগে, মোক একো নালাগে। তুমি এনেকুৱা পাগলামি নকৰিবা। তুমি যেনিবা মোক ইমানবিলাক টকা দিবাই, মোক বিয়া দি উলিয়াই দিয়াৰ পাছত তুমি ক'ত থাকিবা? তুমি টকাখিনি ঘূৰাই দিয়া দেউতা। নালাগে ঘৰ মাটি তুমি বন্ধকত দিবলৈ। মাজনী, গোটেই জীৱনটো দেখোন এইটো ঘৰতে আছিলো, মইনো আৰু কেইদিন বাচি থাকিম কচোন? এই ঘৰ দুৱাৰ মাটি বাৰী মোক দৰকাৰ নাই। মোৰ একমাত্ৰ ছোৱালী তই, তোক বিয়াই দি উলিয়াই দিব পাৰিলে মোক আৰু একো নালাগে। মোৰ খালি চিন্তা তোৰ ঘৰখন ভাল হ'লেই হ'ল, তই সুখত থাকিব পাৰিলেই হ'ল। মাজনী, তোৰ কাৰণে যদি মাটি বাৰী সকলোবিলাক বিক্ৰীও কৰি দিব লাগে মই সকলো কৰি দিম। তোৰ সুখৰ বাবে মই সকলো কৰিব পাৰিম মা। নহ'লে কোনোবা আশ্ৰমত গুচি যাম, মৰাৰ আগে আগে তোক এবাৰ চাই যামহি, তই আৰু অজয় সুখে শান্তিৰে আছনে নাই। মাজনী, আমাৰ বাৰীত যিডাল ডাঙৰ গছ আছিলে সেই গছডালো বিক্ৰী কৰি দিলোঁ, আৰু পুখুৰীৰ মাছ আৰু গৰুজনীও বিক্ৰী কৰি দিলোঁ। কি জানো মাজনী, অজয়ৰ মাকে যি দাবী কৰিছিলে সকলো দিব পাৰিম চাগে। তোৰ বিয়াখন হ'বই মুঠতে চাবি। ইমান বছৰ ধৰি গৰুজনীক তুমি পুহি আহিছা,
এই গৰুজনীৰ গাখীৰখিনি বিক্ৰী কৰি কিবা এটা নহয় কিবা এটা কৰা। আমাৰ অভাৱবিলাকো কেতিয়াবা এই গৰুজনীৰ পৰা পোৱা গাখীৰৰ পইচাৰে মাৰা যায়। আনকি গাখীৰ অকণমানো তুমি খাবলৈ পোৱা, যাৰ কাৰণে তুমি অকণমান হ'লেও সুস্থ হৈ আছা। গৰুজনী বিক্ৰী কৰি দিলা যে তুমি এতিয়া কি খাবা? কেনেকৈ চলিবা দেউতা? মাজনী, মোৰ খোৱা বোৱাৰ চিন্তা কৰিব নালাগে নহয় তই। হ'ব দে, মই যদি ইয়াত একো খাবলৈ নাপাওঁ তেতিয়াহ'লে মোমাইৰৰ ঘৰলৈ গৈ পেলাই কিবা এটা খাই আহিমগৈ। আৰু পৰেশ দা, আপোনাৰ ছোৱালীজনী লেঙুৰি হোৱাৰ কাৰণে আপোনাৰ ইমান দুখ হৈছে। সঁচাকৈ ঘৰ মাটি সকলোবিলাক বিক্ৰী কৰি দিব লগা হৈছে। মই এতিয়াহে গম পাইছোঁ কথাবিলাক। আগতে ইমানবিলাক গাখীৰ বিক্ৰীও কৰে, এতিয়া গৰুজনীও বেচি দিব লগা হ'ল। অলকেশ, চুপ থাক। মোৰ ছোৱালীজনীৰ বিষয়ে এটা বাজে কথাও নকবি। মোৰ ছোৱালীজনী লেঙুৰি নহয়, ভাল হ'ব তাই। তাই এখন ভৰি কষ্টহে পাই আছে। হ'ব, তোৰ টকাখিনি তই সময়ত ঘূৰাই পাবি, চিন্তা কৰিব নালাগে। আৰু যদি দিব নোৱাৰো, মোৰ ঘৰ দুৱাৰ সকলোবিলাক লৈ ল'বি। এতিয়া যা। নহয় নহয়, আৰু এটা কাম আছে। আপোনাৰ ছোৱালীৰ চহী লাগিব নহয়। অনন্যা, মোক চহী কৰি দে। দেউতা, তুমি মোৰ কাৰণে ঘৰ দুৱাৰ মাটি বাৰী পুখুৰীৰ মাছ সকলোবিলাক বিক্ৰী কৰি দিলা। তোমাৰ সকলোবিলাক মই লৈ মই সেই মানুহজনৰ লগত সুখত থাকিব পাৰিমনে কোৱাচোন? মই যদি তাত থাকো, অনবৰতে দেখোন তোমালৈয়ে মনত পৰি থাকিব। তুমি বা কেনেকে আছা? মই কেনেকৈ সুখত থাকিব পাৰিম দেউতা? মাজনী, আৰু একো কথা ক'ব নালাগে তই। এইখন মোৰ কপাল। আৰু তই এইবিলাক একো চিন্তা কৰিব নালাগে। চহীটো কৰি দে মাজনী। দেউতা, মাজনী, তই কান্দিব নালাগে। তই চহীটো কৰি দে। তোৰ বিয়াখনহে বেছি প্ৰয়োজনীয়। দে মা, চহীটো কৰি দে। এইখন চহী কৰি দে। হৈ গ'ল লগ। মই অজয়লৈ ফোন এটা কৰো। ৰিচিভে কৰা নাই দেখোন। হেল্ল', হয় অজয়, মই অনন্যাৰ দেউতাক। আপুনি আকৌ মোক কিয় ফোন কৰিছে? মই তোমাক এটা জৰুৰী কথা ক'ব লগা আছিলে, সেইকাৰণে ফোন কৰিছো। বাবা, কি কথা? তোমাৰ মায়ে আমাক যি দাবী কৰিছিলে, টকা পইচা, মোবাইল, ফাৰ্নিচাৰ সকলো মই যোগাৰ কৰিছো। মই চব দিম। তুমি তোমাৰ মাক কোৱা বাবা, বিয়াৰ আয়োজন কৰিবলৈ। সঁচা? সকলো দিব? তেতিয়াহ'লে মই এতিয়া মাক কৈ আছো বিয়াৰ আয়োজন কৰিবলৈ। হ'ব বাবা, ৰাখিছো। ঠিক আছে। অনন্যা, অনন্যা, তোমাক বোৱাৰী আৰু কইনা সাজত বহুত ধুনীয়া লাগিছে। ভাবিয়ে কিবা ভাল লাগিছে। মই তোমাক সদায় আদৰৰ যত্ন ল'ম আৰু সদায় ভাল পাই থাকিম। মোৰ কিবা ভাবিয়ে ভাল লাগিছে। ইমান ধুনীয়া মানুহজনীয়ে কেৱল মাত্ৰ যে মোকেই ভাল পাব আৰু মোকেই আদৰ কৰিব। গাত হাত নিদিব। কি? এয়া তুমি কি কৈছা অনন্যা? তুমি মোৰ পত্নী হয়, মই তোমাক কিয় হাত নিদিম? কাৰ পত্নী? কিহৰ পত্নী? তুমি মোৰ পত্নী হয়। ভুল কথা নক'ব প্লিজ। মই আপোনাৰ পত্নী নহয়। পাগল হৈছা নেকি তুমি? হা, ইমানবিলাক মানুহক নিমন্ত্ৰণ কৰি খুৱাই বুৱাই পঠালো, সমাজৰ আগত বিয়া পাতিলো, আৰু এতিয়া কৈছা তুমি মোৰ পত্নী নহয়? সমাজৰ আগত সাক্ষী কৰি তোমাক মই বিয়া কৰাইছো, এতিয়া তুমি কৈছা তুমি মোৰ পত্নী নহয়? তেতিয়াহ'লে কোন মোৰ পত্নী? এইটো ভাল প্ৰশ্ন কৰিছে আপুনি। এইখিনি ধৰক। কি হ'ল ধৰক আকৌ। মোৰ দেউতাক যে 2 লাখ টকা বিচাৰিছিলে, এইখিনি আকৌ 2 লাখ টকা। লগ, এয়া দেখিছেনে? এয়াই হ'ল আপোনাৰ পত্নী। তুমি পাগল হৈছা নেকি? হা, কি আবুল তাবুল বকি আছা মানে? টকা মোৰ কেনেকৈ পত্নী হ'ল? হা, কাৰণ আপুনিতো টকাকেই বিয়া কৰাইছে। এই টকাখিনিয়েতো আপোনালোকৰ কাৰণে সকলো। মোৰ দেউতাই যদি যৌতুকত এই 2 লাখ টকা নিদিলে হয়, আপুনি জানো মোক বিয়া কৰালে হয়? বিয়াটো কেতিয়াও নকৰালে হয়, সেইকাৰণেতো বিয়া কৰাইছে। ৰাখক আপুনি আপোনাৰ পইচা। আপুনি টকাকহে ভাল পায়, গতিকে টকাৰ লগতেই থাকক, টকাৰ লগতেই শুৱক, টকাৰ লগতেই সকলো কৰক।
মোৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিব বা মোক টাচ কৰিবলৈ চেষ্টা নকৰিব হাত নলগাব আপুনি মোক টকা বিচাৰিছিলে নহয় টকাকেই দিছো মোৰ ওচৰত আপুনি স্বামীৰ অধিকাৰ দেখুৱাই একো লাভ নাই স্বামীৰ অধিকাৰ এইটোতো কেতিয়াও আশাই নকৰিব সেইটো মইতো আপোনাক কেতিয়াও দিব নোৱাৰো আৰু মোক টাচ কৰিবলৈ আপুনি কেতিয়াও চেষ্টা নকৰিব মই জানো তোমাৰ দেউতাই যৌতুকত এই টকাখিনি আৰু বস্তু বাহানিখিনি দিওঁতে বহুত কষ্ট হৈছে বুলি মই উপলব্ধি কৰিব পাৰিছোঁ সেইকাৰণে তুমি মোক ইমান খং কৰি আছা ন বাদ দিয়া না আজিতো অন্তত এইবিলাক কথা বাদ দিয়া আজি আমাৰ ফুলসজ্জা নিশা আজিও এনেকৈ থাকিবানে তুমি প্লিজ বাদ দিয়া না মোৰ কাষলৈ আহা মইতো আপোনাক বাৰে বাৰে কৈ আছো মই কিয় আপোনাৰ ওচৰলৈ যাব লাগে টকাখিনি দিছোৱে দেখোন টকাৰ লগতে খুৱাওক থাকক কিয় বাৰু তুমি এইবিলাক কথা কৈ আছা আজিৰ দিনটোত কোৱাচোন বাদ দিয়া না প্লিজ আহা মোৰ ওচৰলৈ আপুনি কি ভাবিছে মই আপোনাৰ লগত কি কিবা ধেমালি কৰি থকা যেন পাইছে নেকি মই আপোনাৰ লগত একো ধেমালি কৰি থকা নাই ইমান মই ফটোৱা নহয় মোক আপুনি মৰম চেনেহ আদৰ যত্ন একো ল'ব নালাগে এই টকাখিনিকে কৰক যি কৰে টকাখিনিৰ লগতে আপুনি থাকক আৰে বাৰে বাৰে তুমি এইবোৰ কি কৈ আছা টকাৰ লগত মই কেনেকৈ থাকিম কেনেকৈ শুম ভালপোৱা আদৰ যত্ন লোৱা এইবিলাক মানুহৰ লগতে হয় টকাৰ লগত কেনেকৈ হয় মই তোমাকহে ভাল পাওঁ মোক তোমাকহে লাগে মোক লাগে যদি মোকেই লাগে মোৰ দেউতাক ইমান কষ্ট দি পেলাই মোক কিয় বিয়া কৰাই আনিছিলে কিয় 2 লাখ টকা দিওঁতেহে দেখোন বিয়া কৰাই আনিছে এনেতো বিয়া নাপাতো বুলিয়ে কৈছিলে আনকি মোৰ মাটিৰ মানি বেংক পৰ্যন্ত আপোনাক দি দিছিলোঁ তেতিয়াওতো আপুনি নহ'ব বুলি কৈছিলে কিয় মনত নাই নেকি আপোনাৰ মই যে আপোনাক বাটত ভিক্ষা মাগিছিলোঁ 20-25 হাজাৰ টকাৰ দেখোন আপোনাৰ একোৱেই নহয় এতিয়া কিয় মোক লাগে দিছো নহয় টকা থাকক টকাকে ভাল পাওক আপুনি আপুনি মোক একো ভাল পাই বিয়া কৰাই আনা নাই আপুনি কেৱল বিয়া কৰাইছে মোৰ দেউতাৰ টকাক ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ পইচা যাওক এতিয়া আপুনি টকাৰ লগতেই থাকক মোৰ ওচৰত আহিবলৈ চেষ্টা নকৰিব টকাৰ লগতে আপুনি সংসাৰ কৰক এই টকাই আপোনাক ৰান্ধি বাঢ়ি খুৱাব মই নহয় আপোনাৰ মাক আৰু আপোনাক এই টকাই সেৱা কৰি থাকিব যিহেতু আপোনাৰ আৰু আপোনাৰ মাৰ কাৰণে টকাই সকলো মইতো আপোনালোকৰ একোৱেই নহয় গতিকে আপোনালোকে মোৰ পৰা একো আশাই নকৰিব খুৱাওক টকাৰ লগতে মই বাহিৰলৈ যাওঁ বাহিৰৰ ৰুমতে শুম মই শুনাচোন অনন্যা তুমি কিয় পাগলামি কৰিছা চুপ থাকক আপোনাক মই এতিয়ালৈকে বহুতবাৰ ক'লোঁ কিন্তু এইবাৰে লাষ্টবাৰৰ কাৰণে আপোনাক ৱাৰ্ণিং দিছোঁ মই বাৰে বাৰে কৈছোঁ নহয় আপোনাক মই আপোনাৰ পত্নী নহয় বুলি আৰু যদি আপুনি এবাৰ মোক এনেকৈ ক'বলৈ চেষ্টা কৰে তেতিয়াহ'লে এজনী মহিলাৰ যে আৰু এটা ৰূপ থাকে সেইটো দেখি যাব কিন্তু আপুনি আপোনাৰ কাৰণে মোৰ একো বেয়া নালাগে আপোনাৰ অৱস্থা দেখিও মোৰ বেয়া নালাগে কাৰণ আপোনাৰতো টকাহে সকলো টকাই কৰিব আপোনাক সকলো মই নকৰোঁ শুনাচোন অনন্যা আজিৰ দিনটোত অন্তত এনেকুৱা নকৰিবা প্লিজ অনন্যা শুনাচোন বাইকখনত পালিচটো মাৰি দিওঁতে এতিয়া বহুত ভাল লাগিছে অজয় এতিয়া দুপৰীয়া 12:30 বাজিলে এতিয়ালৈকে ৰান্ধনী ঘৰত কোনো খা খবৰ নাই ভাত পানী ৰাতিপুৱাৰ পৰা বাৰু মোক চাই কাপো দিব নোৱাৰে নেকি খনিয়াৰে অজয় বোৱাৰী ক'ত গ'ল ইমান বেলা হ'ল আহি একোৱে যে খা খবৰ নাই ভাত পানী কি নবনাই নেকি মই কি জানো ক'ত গ'ল তাই আৰু মোৰ আগতনো কিয় কৈছা বোৱাৰীৰ আগত কোৱাগৈ কিয় ইমান সময় হ'ল ৰন্ধা বঢ়া কৰা নাই বোৱাৰী তই মোৰ ফালে দিয়ে পাৰ হৈ গৈছ আৰু মই যে মাতি আছো তোৰ কাণ খা নাই যে বা মায়ে কিয় মাতিছে তই এবাৰো সোধা নাই যে মোক মাতিছে কিন্তু মই জানো আপোনাৰ বোৱাৰী মোক আপুনি কিয় বোৱাৰী বুলি মাতিছে আৰে কি কথা কৈছা তুমি মোৰ ল'ৰাই তোমাক বিয়া পাতি আনিছে আৰু মই তোমাক বোৱাৰী বুলি নকয় কাক কম আকৌ আপুনি ভুল নাভাবিব মই আপোনাৰ ল'ৰাৰ বোৱাৰী নহয় কি মানে আবুল তাবুল কথা বকি আছা তুমি হা তুমি যদি মোৰ ল'ৰাৰ বোৱাৰী নহয় তেতিয়াহ'লে কোন ল'ৰাৰ বোৱাৰী চাবলৈ বিচাৰিছে দেখিছে ল'ৰাৰ বোৱাৰী চাবলৈ বিচাৰিছে আপোনাৰ মায়ে আপোনাৰ ল'ৰাৰ বোৱাৰী এইখন বাইক বোৱাৰী কি কৈ আছা তুমি এইবিলাক এইখন দেখোন বাইকহে এইখন আকৌ মোৰ ল'ৰাৰ বোৱাৰী কেনেকৈ হ'ল আৰে এইখনেতো আপোনাৰ ল'ৰাৰ বোৱাৰী ফটো আমিৰ এটা সীমা থাকে বহুত ফটো আমি কৰি আছা তুমি তোমাৰ কথাবিলাক শুনি শুনি মোৰ আমনি লগা হৈছে আৰু
12:30 এটা বাজিলেহি এতিয়ালৈকে ৰন্ধা বঢ়া কৰা খবৰ নাই যা ভাত চাত বনাগৈ ৰন্ধা বঢ়া আৰু মই কোনে কৰিব ৰন্ধা বঢ়া মই নোৱাৰো দেই ৰন্ধা বঢ়া কৰিবলৈ ঐ বাইক যা সিহঁতক ভাত পানী বনাই পেলাই খোৱাগৈ বাইকখনক কওক আকৌ বনাই দিব নহয় অনন্যা বাইকখনে কেনেকৈ বনাই খুৱাব হা কাৰণ তোমাৰ মায়ে এই বাইকখন নোহোৱাৰ কাৰণে দেখোন মোক বিয়াই কৰোৱা নাছিলে আপোনাৰ মাকক পুতেকৰ কাৰণে বোৱাৰী নহয় এখন বাইকহে দৰকাৰ আছিলে মা আপোনাৰ যদি কিবা ক'বলৈ মন থাকে এই বাইকখনকে ক'ব কৰি খুৱাব নহয় বনাই খুৱাবতো বাইক যোৱা মাক আৰু এখেতক বনাই খুৱাগৈ যোৱা অনন্যা বিয়াৰ দিনাখনৰ পৰা আজি এসপ্তাহ হ'ল সেই এসপ্তাহে তুমি আমাক বহুত কিবা কিবি কথা কৈ আছা বহুত সহ্য কৰিলোঁ আমি কিয় যৌতুক দাবী কৰিছোঁ তুমি জানানে তুমি এখন ভৰিৰে ভালদৰে খোজ কাঢ়িব নোৱাৰাৰ কাৰণে আমি যৌতুক দাবী কৰিছোঁ কাৰণ তুমি এজনী লেঙুৰী ছোৱালী অকল মইহে নে আগতেতো তোমাক কোনেও বিয়া পাতিব বিচৰা নাছিলে এতিয়া বেছি কথা কৈ থকাৰ দৰকাৰ নাই সোনকালে যোৱা ৰন্ধা বঢ়া কৰাগৈ ভোক লাগিছে বহুত মোৰ কাম আছে মই কি ওলাই যাব নালাগে আপুনি যদি নাখাই পেলাই বা ভোকত যদি মৰিও যায় তথাপিও মই ৰন্ধা বঢ়া কৰিব নোৱাৰোঁ কাৰণ আপোনাৰ মায়ে মোক নিজৰ বোৱাৰী বুলি বিয়া পাতি অনা নাই নহয় এই বাইকখন আনিছে বাইকখনকহে বিয়া কৰাই আনিছে মোৰ দেউতাৰ পৰা ইমান টকা দাবী কৰি সেই বাইকখন লৈ আহিছে চাওক কিমান ধুনীয়া বাইকখন সেইকাৰণে কৈছোঁ এই বাইকখনে সমস্ত কৰিব বাইকখনে সকলো কৰি খুৱাব মই নহয় যদি মোক সৎ মনেৰে বিয়া পাতি অনা হয় মই সকলো কৰি দিলোঁ হয় কাপোৰ কানি সকলো ধুই দিলোঁ হয় ৰন্ধা বঢ়া সকলো কৰিলোঁ হয় বস্তু বাহানিখিনি দিয়াৰ কাৰণেহে আপোনাৰ মায়ে মোক আনিছে এনেইতো নানেই গতিকে সকলো বস্তু বাহানিয়ে কৰিব মই নহয় বাইক মোৰ কথা শুনিছানে নাই যোৱা মা আৰু এখেতক ৰন্ধা বঢ়া কৰি খোৱাগৈ আকৌ বোৱাৰী তই বহুত কথা কৈ আছ কিন্তু বহুত ওপৰলৈ উঠিছ ভালে ভালে কৈছোঁ ৰন্ধা বঢ়া কৰগৈ ভাত বনাগৈ পেটৰ পেলু মৰি গৈছে যদি আৰু এবাৰ ক'ব লাগে কথা কিন্তু বেয়া হ'ব বাইকখনক কওক ভাত বনাবলৈ আৰু যদি নোৱাৰে তেতিয়াহ'লে আপুনি আৰু আপোনাৰ ল'ৰাই মিলি বনাওকগৈ মোৰ ল'ৰাই বোৱাৰী বিয়া পাতি আনিছে বোৱাৰী থাকোঁতে মই আৰু মোৰ ল'ৰাই কিয় ভাত বনাম মইতো আপোনাক বাৰে বাৰে কৈ আছোঁ মই আপোনালোকৰ বোৱাৰী নহয় যৌতুক দাবী কৰি আপোনালোকে মোক আনিছে মোৰ দেউতাই ইমানবিলাক টকা আৰু সা সম্পত্তি দিছে যিহেতু মোকতো আদৰ যত্ন কৰিবলৈ দিছে ইমানবিলাক বস্তু যৌতুকত আৰু ইমানবিলাক সা সম্পত্তি টকা গা গহনা দিছে আৰু মই ইয়াত কিয় গোলাম কৰি খাম হা মই কি চাকৰ নেকি মই বহিহে খাম কাৰণ মোৰতো পায়েছৰ সমস্যা মই কেনেকৈ কাম কৰিম সেইকাৰণে দয়া কৰি ভাত চাতবিলাক নিজেই বহাই দিয়কগৈ মোৰো ভোক লাগিছে আৰু যদি মোৰ কথা কিবা লৰচৰ হয় তেতিয়াহ'লে মই পিছত ভালদৰে খবৰ ল'ম যোৱা মা তুমিয়ে বনোৱাগৈ মোৰ কামলৈ যোৱাৰ সময়ে পাৰ হৈ গ'ল কিবা এটা খাব নাপালে মৰি যাম এতিয়া যোৱা মা হ'ব দে ৰ ক'ত যাওঁ কি হ'ল তহঁতৰ এনেকৈ বাট ভেটি ধৰিছ যে কিয় আহিব নালাগে নেকি তই যে আমাক একো নজনোৱাকৈ বিয়া পাতি পেলালি আমাক মাতিব লাগে বুলি খবৰ নাই মানে ন খোৱাব কৰিব বাৰু নালাগে আমাকতো এবাৰ জনাব পাৰ ন এবাৰ তোৰ ঘৈণীয়েৰক চাই যাব পাৰিলো হয় জনোৱাৰ চাগে প্ৰয়োজন বুলি নাভাবিলি মই বহুত জামিলাতহে বিয়া পাতিব লগা হৈছে তহঁতে নাজানো কথাটো বুজি নাপাবি বহুত জামিলাত পৰিহে বিয়া পাতিব লগা হৈছে সেইকাৰণে নজনালো দেই বহুত জামিলাত পৰি বিয়া কৰাইছো মানে এনেকৈ ক'বলৈ আপোনাৰ অকণমানো বেয়া নালাগিল জামিলাত থাকি বিয়া কৰাইছে নে আপুনি আমাক জামিলাত দি বিয়া কৰাইছে জামিলাত পেলাই বিয়া কৰাইছো মানে কাক জামিলাত পেলাই বিয়া কৰাইছো হা তোমালোকে খেতৰ বন্ধু নহয় জানো আচলতে তোমালোকে কথাটো নাজানা এওঁলোকে মাক আৰু পুতেকে মিলি বহুত যৌতুক দাবী কৰিহে মোক বিয়া পাতি আনিছে যৌতুক দাবী কৰি বিয়া কৰাইছে যেতিয়া তোমালোকক জনালেতো তেওঁলোকে লাজ পাব সেইকাৰণে জনোৱা নাই চাগে লাজ পাইছে যে সেইকাৰণে চাগে নজনালে বৌ কি কৈছে আপুনি অজয় বৌয়ে কি কৈছে এইবোৰ তহঁতে যৌতুক দাবী কৰি বিয়া কৰাই আনিছ তাকেইতো তোক মোৰ বন্ধু বুলি ক'বলৈ লাজ লাগিছে চি তোক লৈ আমি এনেকুৱা আশা কৰা নাছিলো তাকেই আজি তোক আমাৰ বন্ধু বুলি ক'বলৈ লাজ লাগিছে বৌৰ আগত তই এনেকুৱা ওলাবি বুলি আমি কেতিয়াও ভবা নাছিলো অজয় এইজনীয়ে নেকি বৌ হয়নে নহয় কচোন মানে বৌয়ে যে এনেকৈ কৈ আছে আমাক খেলি মেলি লাগি আছে মানে ক না তোৰ পত্নী হয়নে নহয় মই অজয়ৰ পত্নী কেনেকৈ হ'ব পাৰো ক'ত সি আৰু ক'ত মই
মোৰ এখন ভৰি পাইলছৰ সমস্যা আছে মানে মই সিহঁতৰ মতেতো লেঙুৰী এজনী জানো অজয়ৰ পত্নী হ'ব পাৰে অজয়ৰ পত্নী যে কিমান ধুনীয়া কি সঁচা অজয় মাত আকৌ বৌক মাতচোন এবাৰ চাই যাওঁ নাই আজি যাচোন তহঁতে পৰহিলৈ আহিবি যা পৰহিলৈ চাবি যা নাই কি কথা কৈছে আপুনি তোমালোকে অজয়ৰ পত্নীক চাবলৈ বিচাৰিছা নহয় চাই যোৱা চাওঁ অকণমান আঁতৰ হৈ দিয়কচোন অজয়ৰ পত্নীক চাবলৈ বিচাৰিছা অজয়ৰ পত্নী হৈছে এয়া আৰু সেইটো মোবাইল আৰু এইখন বাইক আৰু ঘৰৰ যিমান দামী দামী ফাৰ্নিচাৰ আছে সকলোবোৰ এই সকলোবিলাকেই অজয়ৰ পত্নী মোবাইল টকা ফাৰ্নিচাৰ বাইক এইবিলাক অজয়ৰ পত্নী কেনেকৈ হ'ব পাৰে কি মানে বুজাইতো বুজিছেই এই টকা বাইক আৰু মোবাইল এয়াই হৈছে অজয়ৰ পত্নী অজয়ে এইবিলাককে বিয়া পাতিছে গতিকে তোমালোকক কেনেকৈ দেখাব আমি একো বুজিবলৈ পৰা নাই কি কৈ আছে এইবিলাক মোবাইল টকা ফাৰ্নিচাৰ বাইক এইবিলাক অজয়ৰ পত্নী মানে কথাটো হ'ল আমাৰ বিয়াৰ আগতে অজয় আৰু অজয়ৰ মাকে মোৰ দেউতাক কৈছিলে যে লগত 2 লাখ টকা সোণৰ গহনা দামী দামী ফাৰ্নিচাৰ বাইক এটা দামী মোবাইল ফোন এইবিলাক নিদিলে বোলে মোক বিয়া নকৰায় কি মোৰ দেউতাইতো এইবিলাক সকলোৱে দিছে বেছিকৈহে দিছে বাইকখন চোৱাচোন কিমান ধুনীয়া আমি এতিয়াহে বুজি পাইছো মানে অজয় তই এইবিলাক লৈহে মানে বৌক বিয়া কৰি আনিছ নাই এইবিলাকে অজয়ৰ পত্নী মই আৰু কি মই এইবিলাকৰ লগত এনেই আহিছো এখেতে টকাৰ লগতেই শুৱে টকাকেই মৰম চেনেহ কৰে আৰু এই বাইকখনেই ৰন্ধা বঢ়া কৰি দিয়ে হ'ব বৌ আপুনি আৰু একো ক'ব নালাগে আমি সকলোবিলাক বুজি পাইছো এইবিলাক যৌতুক দাবী কৰাৰ কাৰণে মানে যৌতুক দাবী কৰি আপোনাক বিয়া কৰাই অনাৰ কাৰণে আপুনি এইবিলাককে অজয়ৰ পত্নী বনাই দিছে নহয় জানো মোৰ দেখোন বিয়া পাতিবই ভয় লাগিছে আমাকো যদি এনেকৈ পিছত কয় টকাৰ লগতে খোৱা টকাকেই জীৱন সংগী বনাই লোৱা টকাই ৰান্ধি বাঢ়ি খুৱাব মৰম চেনেহ এইবিলাক সকলো ফাৰ্নিচাৰৰ লগতে কৰা নাই দেই তেতিয়া আমাৰ কি হ'ব মোৰ দেখোন ভাবিয়ে ভয় লাগিছে আমি কাণত ধৰিছো বৌ আমি যৌতুক দাবী কৰি কেতিয়াও ছোৱালী বিয়া নকৰাও বৌ ময়ো কাণত ধৰিছো মই যৌতুক দাবী কেতিয়াও নকৰো অজয় যিটো ভুল কৰিছে আমি নকৰো বৌ অনুজ ব'ল ঘৰলৈ যাওঁ ঠিক আছে ব'ল তুমি এনেকৈ মোক বন্ধুবৰ্গৰ আগত অপমান কৰিলা যে সেইকেইটা ল'ৰাৰ আগত মোক সৰু কৰি পেলালা তুমি আপুনিনো কি ডাঙৰ মানুহটো আপুনি একো ডাঙৰ মানুহ নহয় আপুনি এজন কাপুৰুষ যৌতুক লৈছে নহয় আপুনি যোনে যৌতুক লয় তেওঁলোকক কাপুৰুষ বুলিয়ে কয় নিজেতো একোডাল কৰিব নোৱাৰে আনৰ পৰা যৌতুক দাবী কৰি লয় কাপুৰুষ মানুহবিলাকৰ কিহৰ মান সন্মান কিহৰ ডাঙৰ মানুহ আপুনি এয়া কি অপমান দেখিছে আৰু পাব কিমান মানুহৰ আগত মই কম ঠিক নহ'ব মা শুন কি হ'ল কচোন মই যে অনন্যাৰ বাপেকৰ পৰা পইচাখিনি লৈছিলোঁ মানে ব্যৱসায় কৰিম বুলি যে 2 লাখ টকা লৈছিলোঁ সেই টকাৰে মই 10 বস্তা পিঁয়াজ কিনিছিলোঁ তাৰপাছত পিঁয়াজৰ দামটো যে উঠা বহা কৰি থাকে সেইটোতো তুমি জানাই গুদামত ৰাখি দিছিলোঁ 10 বস্তামান ভাবিছিলোঁ পিঁয়াজৰ দাম বাঢ়িলে সেইখিনি যদি বেছি দিওঁ মোৰ এটা ভাল ইনকাম হ'ব আজি গুদামলৈ গৈছিলোঁ পিঁয়াজবিলাক চেক কৰিবৰ কাৰণে কিন্তু তাত গৈ দেখিলোঁ যে গোটেইবিলাক পিঁয়াজেই পচি গ'ল মা মই ভবামতেই হোৱা হ'লে বহুত ইনকাম কৰিব পাৰিলোঁ হয় বহুত লাভ হ'ল হয় মোৰ কি কৈছ তই পিঁয়াজৰ বস্তাৰ মুখকেইখন খুলি ৰাখিব নোৱাৰিলি খুলিয়ে ৰাখিছোঁ মা তলত চাগে বেয়া পিঁয়াজ আছিলে সেইকাৰণে চাগে গোটেইবিলাক বেয়া হৈ গ'ল মই ভালদৰে চেক কৰা নাছিলোঁ কেনেকৈনো জানো তলত যে বেয়া পিঁয়াজ সোমোৱাই দিব বুলি বহুত লোকচান হৈছে মা যৌতুকৰ টকাখিনিৰে ব্যৱসায় কৰিছ বুলি বহি থাকিলে হ'বনে তই যদি চাই চিতি নাথাক তই কি বহি থাকিলেই সকলোবিলাক কাম সমাধান হৈ যাব নেকি তই এদিনৰ মূৰে মূৰে গৈ চেক কৰি থাকিব লাগিছিল ভাল হ'ল এতিয়া চব পচি গ'ল নহয় লোকচান হ'ল নহয় তোৰ শুন মই তোক কথা এটা কোৱাই নাই ৰাতিপুৱাৰ পৰা মোৰ অৱস্থা বেয়া হৈ আছে মোৰ পেটটো বহুত বিষ শুন তোমাৰ পেট বিষ তোমাৰ আকৌ পেটৰ বিষ কিয় হ'ল কালি ৰাতি যে ছাগলী মাংসখিনি আনিছিলি আজি ৰাতিপুৱা দেখোন বনাইছিলোঁ তাৰ
পাছত মই খালো খোৱাৰ পাছৰ পৰাই যি পেট বিষ নহয় মই সহ্য কৰিব পৰা নাই জাননে মোৰ চকুৰ আগতেই কাটি আনিছো একেবাৰে ফ্ৰেছ মাংস আগতে এবাৰ কাটি থৈ দিছে তেতিয়াও বেলেগ কথা আৰু পিয়ৰ মাংস তুমি ৰান্ধিছা ময়ো খাইছো চবেই খাইছে আৰু যে একো নহ'ল তোমাৰ আকৌ কিয় পেট বিষ হ'ল অ মা আপুনিনো কিয় বুজি নাপায় কাৰো যে একো হোৱা নাই আপোনাৰ কিয় হ'ল মা হাৰামীৰ টকাৰে অনা ছাগলী মাংসটো সেইকাৰণে চাগে পেটটোৱে লোড ল'ব পৰা নাই তুমি ইয়াৰ কি কৈ আছা কি হাৰামীৰ টকা হা বুজা নাই কি হাৰামীৰ টকা এটকা এটা ইনকাম নাই তেখেতৰ মোৰ দেউতাই 2 লাখ যৌতুকৰ টকা দিছে সেই যৌতুকৰ টকাৰে ছাগলী মাংস আনি খালে পেটে সহ্য কৰিব পাৰেনে কাৰণ সেইবোৰতো হাৰামীৰ টকা সেইবোৰ হাৰাম টকা হয়নে নাই মা কথাই কথাই ঠাট্টা কৰি কৰি কথা কোৱা বাদ দিয়া তুমি গোটেই পৃথিৱীখনৰ ভিতৰত কেৱল ময়ে আছো নেকি হা যিয়ে একমাত্ৰ যৌতুক লৈছো মোৰ মায়েকে অনা নাছিল নিশ্চয় লয় যোনে এনেকৈ দাবী কৰি কৰি যৌতুক লয় সিহঁতে কেতিয়াও শান্তিত থকা মই দেখা নাই কি ক'বলৈ বিচাৰিছা তুমি হা বুজা নাই মোৰ দেউতাৰ পৰা 2 লাখ টকা কেছ লৈছে যৌতুক আৰু সেই টকাৰে ব্যৱসায় আৰম্ভ কৰিছে পিঁয়াজ কিনি ৰাখিব যেতিয়া পিঁয়াজৰ দাম বাঢ়িব বজাৰত গৈ বিক্ৰী কৰিব সেই টকাৰে লাভ হ'ব আহা কিমান সপোন তেখেতৰ দেখিছে নহয় আপোনাৰ সকলো সপোন শেষ হৈ গ'লনে কি হ'ল একোৱে কৰিব পৰা নাই দেখোন সেই টকাৰে দাম বঢ়াৰ আগতেই পিঁয়াজবোৰ পচাই লৈছে তোমাৰ এইবিলাক কথা মই বিশ্বাস নকৰোঁ আচলতে মই যাৰ পৰা পিঁয়াজবোৰ কিনিছিলোঁ সিহঁতেই মোৰ লগত 2 নম্বৰী কৰিছে বেলেগ একো কথা নাই আৰু মই তোমাৰ পৰা যাতে একো কথা নুশুনো নিজে পচাই লৈছে দাম বাঢ়িলে বিক্ৰী কৰিম বুলি চেক নকৰাকৈ আছে এতিয়া লোকক ধৰিছে চুপ থাকা কৈছো নহয় তোমাৰ কথা আৰু মোৰ শুনিবলৈ মন যোৱা নাই সহ্যৰ সীমা পাৰ হৈ গৈছে আৰু তুমি যোৱা ভিতৰলৈ এনেও মোৰ আপোনালোকৰ লগত লাগি থাকিবলৈ টাইম নাই মই পঢ়ি আছোঁ UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ মই হ'ব আপোনালোকৰ লগত লাগি নাথাকোঁ মই উচিত কথা কওঁ যে সহ্য নহয় হাৰাম আৰাম কৰি হাৰাম হৈছে দেখিছা মা কি ঠাট্টা কৰি থৈ গ'ল সঁচাকৈ তই যাচোন এইবিলাক বাদ দে এতিয়া মোৰ কাৰণে কিবা এটা আনগৈ মানে টেবলেট চেবলেট নহ'লে মই মৰি যাম এতিয়া বৰ পেট বিষাইছে হ'ব মা ভনীয়াৰেও ফোন কৰি আছে 2-3 বাৰ মই ৰিচিভ কৰিব পৰা নাই অকণমান পেটৰ বিষটো ভাল পালেহে কথা পাতিম আৰু সিহঁতৰ লগত হ'ব দিয়া মা মই যাওঁ ৰ'বা ফাৰ্মাচীৰ পৰা আহোঁগৈ ঠিক আছে যা অকণমান বিচনাতে বাগৰি দিওঁগৈ তেতিয়াহে ভাল হ'ব চাগে কিমান আৰু সহ্য কৰিম নাজানো আৰু মাজনী আৰু জোৱায়ে কি কাজিয়া লাগিছে আজি 2-3 সপ্তাহ ধৰি ইটোৰ পাছত সিটো বেয়া খবৰ আহি আছে মা কি হ'ল তোমাৰ পেটৰ বিষ ভাল পাইছানে অকণমান ভাল পাইছো ভনীয়াৰে ফোন কৰিছিলে তাকো কান্দি কান্দি তাই কান্দি কান্দি ফোন কৰিছে কিন্তু কিয় ৰাতিপুৱা যে মই তোক কৈছিলোঁ মাজনীয়ে ফোন কৰি আছে মই ৰিচিভে কৰিব পৰা নাই বুলি পিছত মই ফোন কৰিছিলোঁ তাই বহুত কান্দিছে আৰু পিছত জোৱায়ে ফোনটো লৈ কৈছে কাইলৈ মই গৈ আছোঁ আপোনাৰ ছোৱালীক লৈ তাৰপাছতে ফোনটো কাটি দিছে পিছত মই বহুতবাৰ ফোন কৰিলোঁ কিন্তু একো ৰিপ্লাই নিদিলে ৰাতিপুৱালৈ আহিম বুলি কৈছে নাজানো আৰু সিহঁত দুটাৰ মাজত কি হৈছে ৰাজু আৰু ভণ্টিয়ে কাজিয়া কৰিছে সিহঁত দুটাইতো ভাল পায়ে বিয়া হৈছে ইটোৱে সিটোৰ পচন্দৰ নহ'লে কিয় কাজিয়া কৰিছে সিহঁতে আগতেতো কেতিয়াও কাজিয়া নকৰে নাজানো আৰু ৰাতিপুৱাহে চিন আৰু কি হয় ঠিক আছে হ'ব দিয়া মা তুমি শুই যোৱা হ'ব দে যা মইনো ক'ত টোপনি আহিব শুই থাকা তোমাৰো গা বেয়া নহয় ৰশ্মি মই তোমালোকৰ ঘৰত নোসোমাওঁ তুমি মা আৰু দাদাক ইয়াৰ পৰা মাত দিয়া দাদা মা মাজনী আহিলি জোৱাই আহিলা আহা আকৌ ভিতৰলৈ আহা কিয় বাহিৰতে ৰখিলা নাই নাই মই আপোনালোকৰ ভিতৰত সোমাবলৈ অহা নাই নোসোমাওঁ মই জোৱাই কি হ'লনো তোমালোকৰ দুইটাই কিবা কাজিয়া কৰিছা হ'ব দিয়া এইবোৰ মৰমৰ কাজিয়া দিয়া আকৌ ভাল হ'ব আহা ভিতৰলৈ আহা চব বাদ দিয়া মাজনীয়ে কৈছে কিবা কাজিয়া কৰিছা বুলি ৰাজু তুমি আমাৰ ঘৰৰ ভিতৰলৈ কিয় নোসোমাওঁ বুলি কৈছা আমি কি কৰিলোঁ আৰু ৰশ্মিকনো কিয় খং কৰিছা কি কৰিলে তাই বুজা নাই কিয় খং কৰিছোঁ তাই আপুনি আৰু আপোনাৰ ল'ৰাই মিলি মোৰ লগত যে বেইমানি কৰিছে সেইকাৰণে
আপোনালোকৰ এটাই জোৱাই মোৰ লগত বেইমানি কৰিবলৈ অকণমানো বেয়া নালাগিল আপোনালোকৰ? মই আৰু মায়ে তোমাৰ লগত কি বেইমানি কৰিলোঁ ৰাজু? তুমি বিয়াও পাতিলা, সেইটো হ'লে আমি একোহৰে খবৰ নাপালোঁ। ঘৰখনলৈ বোৱাৰী এজনী আহিছে, মাক হিচাপে আপুনি আমাক জনোৱাটো কৰ্তব্য বুলি ভাবিছিলে নে নাই? আমাক মানে কোনো প্ৰয়োজন বুলি নাভাবিলে। ঠিকে আছে বাৰু, কোনো দুখ লগা নাই আমাৰ। মই এটা কথা শুনিছোঁ যে তুমি বিয়াৰ সময়ত যে 2 লাখ টকা দাবী কৰি বিয়া কৰাই আনিছা, এখন বাইক আনিছা, এটা দামী মোবাইল ফোন আনিছা আৰু দামী দামী ফাৰ্নিচাৰ আনিছা। এইবিলাক যৌতুক লৈছানে নাই তুমি? অঁ আনিছোঁ, কিন্তু এইবিলাক কথাৰ লগত তোমালোকৰ আকৌ কি সম্বন্ধ আছে? কি বেইমানি কৰিলোঁ আমি? সম্পৰ্ক আছে, সম্পৰ্ক নথকা হ'লে মই ৰশ্মিক কেতিয়াও খঙেই নকৰিলোঁ হয়। তুমি বিয়া পাতাৰ সময়ত শহুৰৰ ঘৰৰ পৰা ইমানবিলাক যৌতুকৰ সম্পত্তি আনিছা। মই যেতিয়া তোমাৰ ভণ্টিক বিয়া কৰাইছিলোঁ মোকতো এডাল সূতাও দিয়া নাছিল। তুমি আৰু ভণ্টি দেখোন ভাল পাই বিয়া হৈছা, ইটোৱে সিটোক পচন্দ কৰিয়ে বিয়া কৰাইছা, আৰু তুমি দেখোন তেতিয়া একোৱেই বিচৰা নাছিলা, সেইকাৰণে আমিও দিয়া নাই। ভালদৰে শুনি লোৱা, তুমি নিজৰ শহুৰৰ ঘৰৰ পৰা যি যি বস্তু আনিছা মোকো গোটেইখিনি বস্তুৱেই লাগিব যৌতুক হিচাপে। আগত দিব নোৱাৰিলা, এতিয়া দিয়া, নহ'লে তোমাৰ ভণ্টিৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰিম। তুমি কি কৈছা? মোক তুমি কিয় এনেকৈ কৈছা? মোৰ দাদাই এজনী লিঙুৰী ছোৱালী বিয়া কৰাইছে, সেইকাৰণেহে যৌতুক দিছে। মই জানো বেয়া কোৱা, মই জানো লিঙুৰী? মোক কিয় এইবিলাক বিচাৰিছা তুমি? মোৰ কি কমি আছেনো? হ'ব ঠিক আছে, তোমাৰতো একো প্ৰব্লেমেই নাই, তুমিতো ভালেই। তেতিয়াহ'লে মই এটা ডিছকাউণ্ট দিছোঁ। তোমাৰ দাদাৰক দিয়াৰ নিচিনাকৈ মোক ফাৰ্নিচাৰ বা মোবাইল গাড়ী একো নালাগে, মোক 2 লাখ টকা কেছ দিলেই হ'ল। জোৱাই, তুমি দেখোন জানাই ৰশ্মিৰ বাপেক যেতিয়া ঢুকাইছিলে চিকিৎসাৰ নামতে বহুত টকা পইচা মাটি বাৰী সকলো বিক্ৰী হ'ল। যি যি আছিলে সকলোবোৰ বিক্ৰী কৰি দিলোঁ। এই ঘৰটো তেখেতে বনাই থৈ যোৱাৰ বাবেহে আমি আজি থাকিব পাৰিছোঁ। আমাৰ ওচৰত এটকাও নাই অ জোৱাই। ইমান টকা, 2 লাখকে টকা ক'ৰ পৰা দিম? ক'ৰ পৰা দিয়ে সেইটো মই কি জানো? নিজৰ পুতেকে বিয়া পাতি আনিছে সিমানবিলাক যৌতুক লৈ, আৰু নিজৰ ছোৱালীজনীক আকৌ দিবলৈ নিবিচাৰে। এয়া কিহৰ মাকহে আপুনি? লোকৰ পৰা হ'লে বিচাৰে, নিজৰখিনিহে দিব নিবিচাৰে। কি কৰে কেনেকৈ দিয়ে সেইটো মই নাজানো, মুঠতে মোক লাগে মই যি বিচাৰিছোঁ সেইখিনি পালেই হ'ল। ৰাজু, এয়া তুমি কি কৈ আছা? টকা কি গছত লাগে নেকি? বিচাৰিলে যে সৰি পৰিব? আজি ইমান দিন হ'ল বিয়া পতাৰ, কোনোদিনে কোনো কালে যৌতুকৰ কথা কোৱা নাই, আজি আকৌ এইবিলাক কথা ক'ৰ পৰা আহিল? আমি যৌতুক হিচাপে একো টকা পইচা দিব নোৱাৰোঁ, সামৰ্থ্যই নাই, সেইখিনি থাকিলেহে দিম। কিয় দিব নোৱাৰিব? আপুনি যদি যৌতুক দাবী কৰি বিয়া পাতি আনিব পাৰে, তেনেহ'লে আপোনাৰ ভণ্টিৰ গিৰিয়েকে কিয় নাপাব আকৌ? যদি আপোনাৰ ভনী জোৱায়ে যিখিনি দাবী কৰিছে নাপায়, মই যি যি আনিছোঁ সেইখিনিও ঘূৰাই দিয়ক। নাই, মই একো ঘূৰাই দিব নোৱাৰোঁ। ঠিক আছে, যদি মোক সেইখিনি ফিৰাই নিদিয়ে তেতিয়াহ'লে আপোনাৰ ভনী জোৱায়ে যি যি বিচাৰিছে সকলোবিলাক দি দিয়ক। টকা নোপোৱাকৈ তেখেতেতো কেতিয়াও নাযায়, গতিকে দি দিয়ক। দিয়ক 2 লাখ টকা, মাত্ৰ 2 লাখ টকাহে। আৰে ক'ৰ পৰা দিম 2 লাখ টকা? খুজিলেই পায় নেকি? হা, ঠিক আছে, এতিয়া যদি দিব নোৱাৰা তেতিয়াহ'লে মেনেজ কৰা আকৌ। শুনা অজয়, মই তোমাক 7 দিনৰ সময় দিছোঁ। তুমি 7 দিনতে টকা মেনেজ কৰি পেলাই মোক খবৰ দিবা। তাৰ পাছতে মই নিজেই আহি টকা আৰু তোমাৰ ভণ্টিক লৈ যাম। আৰু যদি মেনেজ কৰিব নোৱাৰা, তোমাৰ ভণ্টিক আৰু মোৰ ঘৰলৈ কেতিয়াও উভতাই নিনিওঁ। তুমি কি কৈছা? যি কৈছোঁ সঁচাই কৈছোঁ মই। কথাটো সকলোৱে মনত ৰাখিব। শুনাচোন শুনাচোন ৰাজু, জোৱাই জোৱাই, মা মোৰ কি হ'ব এতিয়া? মা তই চিন্তা নকৰিবি মাজনী। মা, ৰাজুক মই বহুত ভাল পাওঁ, ৰাজুৰ অবিহনে মই থাকিব নোৱাৰো। মা, টকাৰ ব্যৱস্থা কৰা না, মই তাৰ অবিহনে থাকিব নোৱাৰো। মোৰ সংসাৰখন ভাগি নিদিবা। মই যদি ৰাজুৰ ঘৰলৈ উভতি যাব নোৱাৰো তেতিয়াহ'লে মই কিন্তু আত্মহত্যা কৰিম। মা, ভণ্টি। অ দাদা, মই তাক বহুত ভাল পাওঁ। ভণ্টি, তই তেনেকৈ নকবি, তই মোৰ একমাত্ৰ ভণ্টি। তোৰ এনেকুৱা কিবা হ'লে মই সহ্য কৰিব নোৱাৰিম।
ঠিক আছে, মই কিবা এটা ব্যৱস্থা কৰিম। শুন, 2 লাখ টকা 2 লাখ টকা তই ক'ৰ পৰা জমা কৰিবি হা? ময়োতো মোৰ শহুৰ দেউতাৰ পৰা 2 লাখ টকা লৈছিলোঁ, সেই টকাখিনিকে দি দিম। অসম্ভৱ, সেইটো টকা মই কেতিয়াও দিব নোৱাৰিম। তোমাৰ দেউতাই মোক যৌতুক হিচাপে 2 লাখ টকা দিছে, সেইখিনি টকা এতিয়া মোৰ হ'ল। সেইখিনি টকাৰে মই এতিয়া যিয়ে নকৰোঁ, তাতে তোমাৰ কি হ'ল? মোৰ দেউতাই এইখিনি টকা দিছে মোৰ সুখৰ কাৰণে, যাতে ছোৱালীজনী সুখত থাকিব পাৰে, যাতে শাহুৱেক আৰু গিৰিয়েকে কোনো অত্যাচাৰ নকৰে। আমাৰ সংসাৰখনৰ সুখ শান্তিৰ কাৰণে দিছে। আপোনাৰ ভণ্টিৰ সংসাৰৰ কাৰণেতো এইখিনি টকা দিয়া নাই। মুঠতে মোৰ শেষ কথা, মোৰ টকা আপোনালোকে দিব নোৱাৰে। বোৱাৰী, তুমি শুনিছাই জোঁৱায়ে কি কৈ থৈ গ'ল? যৌতুকৰ টকা দিব নোৱাৰিলে মোৰ ছোৱালীজনীক আৰু সি উভতাই নিনিয়ে। বোৱাৰী, মই তোমাক সাহায্য কৰিছোঁ, মোৰ ছোৱালীজনীৰ সংসাৰখন ভাঙি যাবলৈ নিদিবা। তোমাৰ দেউতাই দিয়া 2 লাখ টকাটো মোৰ ছোৱালী জোঁৱাইক দি দিয়া। এইবিলাক কথা মোক এনেকৈ কৈ থাকি একো লাভ নাই। আপোনালোকে ভাবিছে আপোনালোকে মোক কান্দি কান্দি ক'ব আৰু মোৰ হৃদয়খন গলি যাব। মইতো কৈয়ে আছোঁ, মোৰ শেষ কথা, মোৰ টকা মানে মোৰ দেউতাই দিয়া টকা আপোনালোকক মই দিব নোৱাৰোঁ। কিয় লোকৰ পৰা খুজিছে? আপোনাৰ ছোৱালীজনী যদি সংসাৰখন বচাবলৈ বিচাৰিছে, আপোনাৰ ল'ৰাক কওক কিবা কাম কৰিবলৈ। লোকৰ টকাৰে সকাম পাতিবলৈ আহে, ক'ৰ পৰা আনি পেলাই দিয়ে মই নাজানো, কিন্তু মোৰ দেউতাৰ টকা দিব নোৱাৰোঁ। তুমি চুপ থাকা বুলি কৈছোঁ নহয়, আৰু এটা কথাও নক'বা। মই এইখিনি টকাই দিম ৰাজুক। তুমি কি কৰিবা হা? তোৰ সমস্যা কি? একো নকৰোঁ মই, একো নকৰোঁ। চিন্তাই কৰিব নালাগে। ধুনীয়াকৈ থানালৈ গৈ নাৰী নিৰ্যাতনৰ নামত, যৌতুক দাবী কৰাৰ নামত এটা ধুনীয়াকৈ কেছ দি থৈ আহিম। আজিকালিতো জানেই মহিলাৰ কেছ। তেতিয়াতো মোৰ দেউতাৰ টকাখিনি উভতাই দিবই লাগিব, লগতে জেলো খাটিব লাগিব। নাই নাই বোৱাৰী, মোৰ ল'ৰাৰ ওপৰত একো কেছ নিদিবা। মই তোমাক সাহায্য কৰিছোঁ। হ'ব নালাগে, তোমাৰ দেউতাই দিয়া টকাখিনি আমি নিদিওঁ। অজয়, অন্য কিবা এটা ৰাস্তা উলিয়া বোপা। ঠিক আছে বাৰু। হে ভগৱান, বৌ মই বহুত ভাল বুলি ভাবিছিলোঁ, মুখখন চালে একো নাজানে বুলি ভাবিছিলোঁ, কিন্তু গোটেইজনে একেবাৰে ডাংকাটিৰ দৰে কথা কৈ দেখোন। মা, তোমালোকে কি বেলেগত আৰু ছোৱালী বিচাৰি নাপালা? এইজনীকে পালা, যিজনে ঘৰখনত অনবৰতে কাজিয়া সৃষ্টি কৰি থাকে। ভণ্টি, তুমি তোমাৰ মাক এনেকৈ কিয় কথা কৈছা? মোৰতো একো দুখ নাই। তোমাৰ দাদা আৰু মায়ে বহুতবিলাক যৌতুক লৈহে মোক বিয়া পাতি আনিছে। কিহৰ ইমান কথা? সিমানবিলাক টকা লৈ পেলাই আনিছে যেতিয়া মোৰ কথাটো অলপ চলপ শুনিবই লাগিব, কাৰণ তেৰা বেকা কথা ক'লে মোৰ সহ্য নহয়। কি হ'ল আকৌ? বাইকখন বেচাৰ কথা ক'লি যে? কি কৰিবি, উপায় নাই, বৰ বিপদত পৰিছোঁ, বহুত ডাঙৰ বিপদ। যদি বিপদত নপৰিলোঁ হয়, ইমান ভাল গাড়ীখন মই বিক্ৰী কৰিলোহেঁতেন নেকি? কালি আমাৰ ঘৰলৈ ভনী জোঁৱাই আহিছিলে, ভণ্টিক ঘৰতে থৈ গ'ল আৰু যৌতুকত 2 লাখ টকা দাবী কৰিছে। ইমান দিনে মনে মনে আছিলে, এতিয়াহে কি হ'ল জানো তাৰ? সি খোজামতে যদি 2 লাখ টকাটো দিয়া নাযায়, তেতিয়াহ'লে মোৰ ভণ্টিক বোলে সি আৰু উভতাই নিনিয়ে। সেইকাৰণে মই ভাবিছোঁ মোৰ বাইকখনকে বেচি দিওঁ, আৰু উপায়তো নাই। চাহ, যিকোনো নতুন বস্তু কিনাৰ পাছত বস্তুটো কিনাৰ যদি 1 ঘণ্টাও পাৰ হৈ যায়, সেই বস্তুটোক ছেকেণ্ড হেণ্ড বুলিয়ে ক'ব। সেইকাৰণে তোৰতো বাইকখনো পুৰণা, ছেকেণ্ড হেণ্ড বাইক যেতিয়া, দামটোতো ইমান নাপাওঁ। বাইকখনৰ দামটো আছিলে 1.5 লাখ টকা। শুন, বিপদত পৰি বেচিছোঁ, তই মোক বেছি নালাগে, 1,20,000 টকা দিলেই হ'ল, 1.5 লাখ দিব নালাগে। ফাল্টু কথা নকবি দে অজয়, ইমান টকা কেনেকৈ দিম ছেকেণ্ড হেণ্ড বাইক এখন? তাতকৈ নতুন এখন কিনাই ভাল। আৰু শুন, 80,000 টকা এটা দিওঁ, দিয় যদি দে, নিদিয় যদি নালাগে। তই মোৰ বন্ধু, এনেকৈ নথকাবি প্লিজ। বহুত বিপদত পৰিহে নিজৰ বাইকখন বিক্ৰী কৰিব ওলাইছোঁ। তোক দেখোন কৈছোঁৱে মই। হ'ব দে, তোৰ আৰু মোৰ কথা বাদ দিলোঁ, 20,000 টকাটো বাদ দিলোঁ বাৰু, 1 লাখ টকাকে দে। ঠিক আছে বাৰু, তোৰ যদি দৰকাৰ তেতিয়াহ'লে 1 লাখ টকাই দিম বাৰু। হ'ব দে, থেংক ইউ। তই এই বিপদৰ সময়ত মোক পইচাকেইটা দি পেলাই বহুত ডাঙৰ উপকাৰ কৰিবি। তই মোক 1 লাখ টকাটো দে, মই ভনী জোঁৱাইক দি থৈ আহোঁ। শুনা, কোনো টকা পইচা দিয়াৰ প্ৰয়োজন নাই বাইকখনৰ নামত। কিয় বেচিবলৈ ওলাইছে এখন বাইক? মোৰ বাইক মই যিয়ে নকৰোঁ। আপুনি এই বাইকখন বেচিব নোৱাৰে। কিয় কিয় বিক্ৰী কৰিব নোৱাৰোঁ? কাৰণ এই বাইকখন মোৰ দেউতাই যৌতুকত দিছে। মোৰ কাৰণেহে দিছে, মোৰ সুখৰ কাৰণেহে দিছে, আপোনাৰ ভণ্টিৰ কাৰণে দিয়া নাই নহয়। এই বাইকখন আপুনি চলাই যি কৰে কৰি থাকক, কিন্তু আপোনাৰ ভণ্টিৰ যৌতুকৰ নামত এইখন বাইক দিব নোৱাৰে। শুনা, মই বাইকখন বিক্ৰী কৰিব বিচৰা নাছিলোঁ, কিন্তু কেনেকুৱা বিপদ তুমি দেখোন দেখিছাই। বিপদত পৰিহে বিক্ৰী কৰিবলৈ ওলাইছোঁ।
টকাখিনিৰ কাৰণে আমাক কিমান প্ৰেছাৰ দিছে সেইকাৰণেহে বিক্ৰী কৰিব ওলাইছোঁ বাইকখন প্লিজ বিক্ৰী কৰিব দিয়া ইম্পচিবল মই জীয়াই থকালৈকে এই বাইকখন বেচিব দিব নোৱাৰোঁ যদি আপুনি মোৰ কথা নুশুনি বাইকখন বেচিবলৈ যায় তেতিয়াহ'লে মই গোটেই গাঁৱত বিচাৰ দিম হ'ব যোৱা বাইকখন নেবেচোঁ এইখন হৈছে মোৰ বাইক মোৰ দেউতাই দিয়া বাইক মই কিয় বেচিব দিম এইখন মোৰ মৰমৰ বস্তু দেউতাই বহুত কষ্ট কৰা টকা এই বাইকখনত সোমাই আছে মই এনেই ফটোৱাকৈ খৰচ কৰিব দিব নোৱাৰোঁ নহয় হ'ব বৌ ময়ো সিদ্ধান্ত লৈছোঁ এই বাইকখন মই আৰু নিকিনো যৌতুক লোৱাটো মহাপাপ এই পাপৰ বস্তুটো মই আকৌ কিয় কিনিম এই পাপৰ বস্তুটো নি পেলাই যদি মই ৰাস্তাই ঘাটে চলাই ফুৰোঁ ভগৱানে নকৰক যদি মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈ যায় দৰকাৰ হ'লে বাইকেই নচলাওঁ তথাপিও এই যৌতুকত দিয়া বাইকখন মই নিকিনো হ'ব বৌ মই যাওঁ অজয় যাওঁ মই এইখন বাইক মই নিকিনো তই বেয়া নাপাবি মা মই কি কৰিম কোৱাচোন অনন্যাই দেখোন বাইকখনো বেচিব নিদিয়ে তাইৰ বাপেকে দিয়া বুলি তেতিয়াহ'লে টকা ক'ৰ পৰা পাম মা কিনো কৰিবলৈ কম তই সুতত যে টকা দিয়ে সেয়া মানুহৰ ওচৰলৈ যা সুতলৈকে লৈ আহ যা উপায়টো নাই আৰু তাত যদি টকা নাপাওঁ তেতিয়াহ'লে কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব আৰু কাম এটা কৰিবি তোৰ খুৰাৰ ওচৰলৈকে যাবি তোৰ খুৰাৰ ওচৰত পইচা থাকিবই যদি একো ব্যৱস্থা নহয় অঁ মা তুমি ঠিক কথাই কৈছা খুৰাৰ ওচৰত নিশ্চয় টকা থাকিব খুৰা কচোন কি হ'ল ইমান দিনৰ মূৰত আহিলে যে খুৰা বহুত বিপদত পৰিছোঁ মানে বহুত ডাঙৰেই বিপদ সেইকাৰণে আহিছোঁ আপোনাৰ ওচৰলৈ কি বিপদ খুৰা মানে মোক 2 লাখ টকা এটা লাগিছিলে 2 লাখ টকা এটা আপুনি ধাৰলৈ দিয়ক মই কিছুদিনৰ পাছতে আপোনাক উভতাই দিম মানে কথাটো হ'ল খুৰা ভণ্টি যে পৰিছিলে ঘৰখন আগতেতো ভালেই আছিলে এতিয়া কি হৈছে ইমান দিনৰ মূৰত সিহঁতে যৌতুক দাবী কৰিছে 2 লাখ টকা লাগে ভনী যোৱাই ভণ্টিক ঘৰতে থৈ কৈছে যদি 2 লাখ টকা নিদিয়ে তেতিয়াহ'লে ভণ্টিক আৰু উভতাই নিনিওঁ 2 লাখ টকাটো খুবেই দৰকাৰ খুৰা মোৰ ভণ্টিৰ জীৱনটো ৰক্ষা কৰক আপোনাক মই অতি সোনকালে সেই পইচাখিনি ধাৰ মাৰি দিম শুন অজয় মোৰ ওচৰত এইখিনি সময়ত ইমান টকা নাই নহয় যি আছিলে সকলো ব্যৱসায়ত লগাই দিলোঁ তাতে গাড়ীখন লোৱাৰো লোনটো মাৰি থাকিব লাগে বহুত পইচা জানো আপুনি সুততো টকা দিয়ে লাগিলে মই সুততো দিম খুৰা আপোনাক সুতটোকে দিম তথাপি পইচাখিনি দিয়ক সকলো বিক্ৰী কৰি দিম তথাপিও আপোনাৰ টকাখিনি মই উভতাই দিম খুৰা ভণ্টিৰ জীৱনটো ৰক্ষা কৰক তাই অনবৰতে কান্দি থকা হৈছে কিজানি ল'ৰাটোৱে তাইক নিনিব বুলি সুতত টকা লাগে তোক তই কি মানে তই যে যৌতুকত টকা আন সেইবিলাক কি তোৰ যদি ইমান টকা পইচাই দৰকাৰ যৌতুকত যে ইমানবিলাক টকা আনিছিলি সেয়াকে নিদিয় কিয় সেই টকাখিনিকে তোৰ ভনীয়েৰক দিলে জামেলা শেষ বেলেগক কিয় খুজিব লাগে টকাকে খুজিলে ওলায় নেকি 10-20 হাজাৰ টকা নহয় একেবাৰে 2 লাখ টকা মোৰ বেলেগ কাম আছে যা অজয় কোৱাচোন তুমি আহিলা যে পইচা আনিছা ন নিশ্চয় নাই টকা যদি অনাই নাই কিয় আহিছা আমাৰ ঘৰলৈ মই তোমাৰ ভৰিত ধৰিছোঁ মোক ক্ষমা কৰি দিয়া মই বহুত চেষ্টা কৰিলোঁ টকাখিনি বিচাৰিবলৈ ক'তোৱে মই যোগাৰ কৰিব পৰা নাই বহুত মানুহৰ ওচৰলৈ গৈছোঁ আনকি নিজৰ মানুহৰ ওচৰলৈও গৈছোঁ কোনেও এটকাও ধাৰলৈ দিবলৈ নিবিচাৰেও মোৰ ভণ্টিক ইয়ালৈকে লৈ আহা তাই নহ'লে মৰি থাকিব তাই বহুত চিন্তাত আছে তোমাক তাই বহুত ভাল পায় তুমি নোহোৱাকৈ তাই জীয়াই থাকিব নোৱাৰে যিমানেই ভাল নাপাওক যিমানেই কন্দা কুটা নকৰক 2 লাখ টকা নাপালে তোমাৰ ভণ্টিক মই ইয়ালৈকে নানো ফাইনেল কথা ঠিক আছে মই হাৰি গ'লোঁ আৰু মই নোৱাৰিছোঁ আৰু মই যৌতুকৰ টকা দিব নোৱাৰিম তেতিয়াহ'লে মোৰো ফাইনেল কথা তোমাৰ ভণ্টিৰ লগত মোৰ সংসাৰ কৰাৰ কোনো ইচ্ছা নাই অতি সোনকালে তোমাৰ ভণ্টিক ডিভৰ্চ দি পেলাই মই নতুন ছোৱালী বিয়া কৰাম এইবিলাক কি কৈ আছা তুমি ৰাজু আৰে তুমি যেতিয়া যৌতুক লৈ বিয়া কৰাইছা তেতিয়া কোনো সমস্যাই নাই যেতিয়া ভনী জোৱাই যৌতুক দাবী কৰিছে তেতিয়া তোমাৰ সমস্যা হয় দিব নোৱাৰা হ'ব এইবিলাক অভিনয় আৰু মই চাই নাথাকোঁ শুনা মোৰ ভাইটিয়েও আমেৰিকাৰ পৰা এজনী ছোৱালী বিয়া কৰাব বহুত টকা সম্পত্তি দিব মোৰো ওচৰত ছোৱালীৰ অভাৱ নাই তোমাৰ ভণ্টিক ডিভৰ্চ দি পেলাই ময়ো এজনী ভাল ছোৱালী বিয়া কৰাই ল'ম মই তোমাক হাতযোৰ কৰিছোঁ ভগৱানৰ কাৰণে এইবিলাক নকৰিবা ভণ্টি মৰি থাকিব তোমাৰ ভণ্টি মৰে যিয়ে সেইটো তোমালোকৰ কথা আমাৰ খালি এটাই প্ৰয়োজন টকা 2 লাখ টকা তোমাৰ নিচিনা বাইক ফাৰ্নিচাৰ এইবিলাকতো বিচৰাই নাই বাদেই দিলোঁ টকাখিনিহে বিচাৰিছোঁ তাকো দিব নোৱাৰা মোৰ সময়বিলাক এনেই নষ্ট কৰিবলৈ আহিছে যোৱা ইয়াৰ পৰা প্ৰকাশ দা
কচোন তোৰ ভালনে? বহুত দিনৰ মূৰত দেখিলোঁ দেখোন। কিনো ভাল বুলি ক'ম, ভাল নহয় দিয়ক। মই আপোনাকে বিচাৰি ফুৰিছিলোঁ, ইয়াতে পালোঁ, ভালেই হ'ল। মোক বিচাৰি ফুৰিছিলি কিয়? বহুত ডাঙৰ বিপদ এটাত ফচিছোঁ। কি বিপদ? প্ৰকাশ দা, মোৰ যে ভনী জোৱাইটো, হঠাৎ সি আমাক 2 লাখ টকা যৌতুক দাবী কৰিছে আৰু কৈছে যদি 2 লাখ টকা দিব নোৱাৰ তোমাৰ ভণ্টিক মই আৰু নিনিও। ভণ্টিৰ লগত আৰু বোলে সংসাৰ নকৰে। তেতিয়া প্ৰকাশ দা, আপুনি এটা কাম কৰকচোন, আপুনি 2 লাখ টকা এটা মোক ধাৰলৈকে দিয়ক, মই অতি সোনকালে আপোনাক ধাৰ মাৰি দিম। সময়মতে আপুনি আপোনাৰ টকাখিনি পাই যাব প্ৰকাশ দা। অজয়, টকা কি গছত লাগে নেকি? টকা যে গছত নালাগে সেইটো কথা ময়ো জানো প্ৰকাশ দা, কিন্তু বিপদটো মানুহক সুধি নাহে। মই জানো আপোনাৰ ওচৰত টকা পইচা বহুত আছে, মোক 2 লাখ টকা এটা ধাৰলৈ দি মোৰ ভণ্টিৰ সংসাৰখন ৰক্ষা কৰক প্ৰকাশ দা। মোৰ ওচৰত পইচা আছে, তোক মই 1 টকাও ধাৰত নিদিওঁ। কিয়? মোক কিয় আপুনি ধাৰত দিব নোৱাৰে? কাৰণ তই যৌতুক লৈ বিয়া পাতিছ, যৌতুক দাবী কৰি বিয়া পাতিছ। মই যৌতুকৰ সম্পত্তি লৈছোঁ, যৌতুক লৈ বিয়া পাতিছোঁ, ইয়াৰ লগত টকাৰ কি সম্পৰ্ক? তই যৌতুক লৈ বিয়া পাতি আমাৰ মান সন্মান সকলোবোৰ শেষ কৰিছ। তই আমাৰ কিবা এটা নিজৰ। কিমান মানুহে তোৰ কথা বেয়াকৈ আলোচনা কৰিছে তই জাননে? এতিয়া দুখৰ মানুহে তই এনেকৈ ছোৱালী চাবলৈ আহোঁতে যৌতুকে দাবী কৰিছে। তোৰ পৰা শিকিছে যে কিছুমানে। আমাৰ ছোৱালীকো যদি সেনেকৈ জোঁৱায়ে ইমান পইচা পাতি বিচাৰে, তেনেকৈ আমি ইমান যৌতুক দিম নোৱাৰো দেই। ইমান যৌতুক দিবলৈও নাই, ল'বলৈও নাই, কাৰণ যৌতুক দিয়াটোও পাপ, লোৱাটোও পাপ। তই গোটেই গাঁওখনৰ ভিতৰতে বদনাম কঢ়িয়াই আনিছ। খালি মানৱতাৰ খাতিৰত তোৰ লগত মই কথা পাতিছোঁ, গম পাইছ নহয়? কিন্তু এটা কথাত মই তোক টকা ধাৰত দিব পাৰোঁ। কি? তোৰ ঘৰ আৰু তহঁতৰ ভেটিৰ মাটিখিনি মোৰ বহুত পচন্দ হয়। যদি তহঁতৰ নিজৰ ভেটিৰ মাটিখিনি মোক বিক্ৰী কৰ, তোক মই 2 লাখ টকা দি দিম। নাই নাই, আমি ভেটিৰ মাটিখিনি কেনেকৈ বিক্ৰী কৰিব পাৰোঁ? আৰুতো বেলেগ বিক্ৰী কৰিবলৈ একো নাই। যি আছিলে সকলো দেউতাৰ লগতে খৰচ হ'ল, দেউতাৰ বেমাৰত। ভণ্টিৰ কাৰণে লাগিলে মই ভনী জোৱাইক ভৰিত ধৰিম, কান্দিম, তথাপিও মই ঘৰৰ মাটি বাৰী বিক্ৰী নকৰোঁ। বিপদত পৰি আকৌ ঘৰৰ মাটিখিনি বিক্ৰী কৰিবলৈ টান পায়। যেনেকৈ মৰ তেনেকৈ মৰ, আমাৰনো কি আহে যায়। কি হ'ল, টকা যোগাৰ কৰিব পাৰিছে? নাই, বহুত ঠাই ঘূৰিলোঁ, খুৰা প্ৰকাশ দা সকলোকে বিচাৰিলোঁ, মানুহৰ ভৰিৰ পৰ্যন্ত ধৰিছোঁ, কোনেও টকা ধাৰলৈ দিব নিবিচাৰে। ধাৰ মাৰি দিম বুলি ক'লেও কোনেও এটকা সহায় কৰিবলৈ নিবিচাৰে। মই ৰাজুৰ ওচৰলৈকো গৈছিলোঁ। কি ক'লে? ৰাজুৱে কি ক'লে? মই তাৰ ভৰিটো ধৰিলোঁ। সি কৈছে যদি পইচা নাপাওঁ মই তোমাৰ ভণ্টিক ডিভোৰ্চ দি পেলাই বেলেগক বিয়া কৰাই ল'ম। মা, মই ৰাজুৰ অবিহনে থাকিব নোৱাৰো। সেনেকুৱা কৰিলে মই মৰি থাকিম। মা, তুমি মোক বিষ খুৱাই দিয়া, মই জীয়াই থাকিব নিবিচাৰো। মা, তই নাকান্দিবি মাজনী, নাকান্দিবি। শুন, টকা যোগাৰ কৰাৰ কিবা উপায় আছেনে? আৰু এটা উপায় আছে মা। কি উপায়? কি উপায় আছে বাবা? প্ৰকাশ দাৰ আমাৰ ঘৰৰ মাটিৰ ভেটিখিনি খুব পচন্দ হৈছে। কৈছে যদি ঘৰৰ মাটিখিনি বিক্ৰী কৰি দিব পাৰ, তেতিয়াহ'লে মই তোক লগতে 2 লাখ টকা দিম। এইটো কৰিলেহে টকাৰ যোগাৰ কৰা সম্ভৱ হ'ব মা, বাকী একো ৰাস্তা নাই। সকলো কৰি মই ভাগৰি পৰিলোঁ মা। যা, ঘৰৰ মাটি বাৰীখিনিকে বিক্ৰী কৰি দে, বোৱাৰীক টকাখিনিৰ সৈতে ঘৰত থৈ আহ। আমি ক'ৰবালৈ গুচি যামগৈ। যিকোনো মূল্যৰ বিনিময়তে মই মোৰ ছোৱালীজনীৰ সংসাৰখন ভাঙিবলৈ নিবিচাৰো। চব বিক্ৰী কৰি দে, চব বিক্ৰী কৰ। মা, হ'ব, থাকক। আপোনালোকে ঘৰৰ মাটি বাৰী বিক্ৰী কৰিব নালাগে। ঘৰৰ মাটি বাৰী বিক্ৰী কৰি আপোনালোকে ক'ত যাব? ক'ত থাকিব? কি খাব? আপোনালোকে কি ৰাস্তাই ৰাস্তাই থাকিব? মা, পাৰিব ফুটপাথত থাকিবলৈ? মোৰ স্বামী ৰাস্তাই ৰাস্তাই থাকিব? অসম্ভৱ, এইটোতো মই হাবলৈ দিব নোৱাৰো। মই বুজিব পাৰো ঘৰৰ মাটি বাৰী বিক্ৰী হোৱাৰ পাছত কেনেকুৱা অৱস্থা হয়। মোৰ দেউতাওতো যৌতুকৰ টকাৰ কাৰণে ঘৰৰ ভেটি মাটি সকলোবিলাক বন্ধকত দি দিছিল, কেৱল মাত্ৰ মোৰ কাৰণে। মোৰ দেউতাই বহুত কষ্ট পাইছে। সেই একেখিনি কষ্ট মই আপোনালোকক হ'বলৈ দিব নোৱাৰো। এটা কাম কৰক, শুনক,
মোৰ দেউতাই যে দিছিলে 2 লাখ টকাটো সেইখিনিকে দি দিয়ক আৰু যদি লাগে মোৰ গহনাখিনিও লৈ যাওক আৰু মোৰ জমাও টকা কেইটামান আছে সেইকেইটাও লৈ যাওক তথাপি মই এই ঘৰৰ ভেটিৰ মাটিখিনি আপোনালোকক বেচিব দিব নোৱাৰো কাৰণ আপোনালোকৰ কষ্ট হোৱাটো মই নিবিচাৰো মা ৰখিব মই এতিয়া আনি আছো দাদা জয় তুমি মোক এনেকৈ হঠাতে খবৰ দিলা যে কি হ'ল মানে আমাৰ মাজনীয়ে কিবা জগৰ লগাইছে নেকি নাই দেউতা অনন্যাই একো কৰা নাই আমি আপোনাক ক্ষমা বিচাৰিবৰ কাৰণেহে আপোনাক ইয়ালৈকে মাতি পঠাইছো ক্ষমা বাবা ক্ষমা বিচাৰিবৰ কাৰণে মানে তুমি দেখোন মোৰ লগত একোৱে অন্যায় কৰা নাই কিয় ক্ষমা বিচাৰিব লাগে কিয় তেনেকৈ কৈছে দেউতা আমি আপোনাৰ লগত বহুত অন্যায় কৰিছো আপুনি এজন অসহায় ছোৱালীৰ দুখীয়া দেউতাক যিজন মানুহে দুবেলা দুমুঠি খাই জীয়াই থাকে সেই মানুহজনক ইমান যৌতুক দাবী কৰি আমি অনন্যাক বিয়া কৰাই আনিছো জোৰ কৰি প্ৰেছাৰ দি আপোনালোকৰ পৰা যৌতুক আদায় কৰিছো এজন অসহায় দেউতাকক ইমান বেছি অন্যায় কৰিলো যাৰ বাবে আজি মই নিজেই লজ্জিত দেউতা কিমান কষ্ট হয় কিমান মানসিক অশান্তি মই সেইটো ভালদৰে বুজি পাই গৈছো দেউতা আচলতে ভগৱান আছে যে সেইকাৰণে চাগে আমাৰ লগতো তেনেকুৱাই হ'ল আমাৰ ভনী জোৱাই যেতিয়া আমাকো এনেকৈ যৌতুক দাবী কৰিলে তেতিয়াহে বুজিব পাৰিলো নিজে ইমান অসহায় হৈ মানুহৰ ঘৰে ঘৰে টকা বিচাৰি ফুৰিলো তথাপি আমাৰ নিচিনা মানুহকে কোনোৱে টকা ধাৰলৈ দিবলৈ নিবিচাৰিলে আপুনি কম কষ্ট কৰি আমাক যৌতুকৰ সম্পত্তিখিনি দিলেনে সম্পত্তিয়ে নহয় 2 লাখ টকাও আপুনি দিছে যৌতুক লৈ বিয়া কৰাৰ সময়ত মোক এখন বাইক লাগিছিল মোবাইল লাগিছিল লগত 2 লাখ টকা লাগিছিল দামী ফাৰ্নিচাৰ লাগিছিল কিন্তু বস্তুবিলাক ললো হয় দেউতা মনত একো শান্তিয়ে পোৱা নাই দেখোন সেই টকাৰে বহুত ভাল ভাল বস্তু খাইছো হয় মায়ে ৰান্ধি দিছে আমি খাইছো কিন্তু সেই খোৱাখিনিও পেটে সহ্য কৰিব পৰা নাই দেউতা কাৰণ সেইখিনি যে অন্যায় কৰি খোৱা টকা ভাবিছিলো যৌতুকৰ টকাখিনিৰে এটা ভাল বিজনেছ আৰম্ভ কৰিম ব্যৱসায় আৰম্ভ কৰিম যি ভাবিছিলো সকলোবিলাক ওলোটাহে হ'ল সকলো লষ্ট হ'ল মোৰ আচলতে এতিয়া মই ভালদৰে উপলব্ধি কৰিব পাৰিছো দেউতা যৌতুকৰ টকা লোৱাটো আচলতে কিমান ডাঙৰ পাপ আৰু সেই পাপৰ টকাৰে কৰা কামবিলাকত একোহে শান্তি নাই দেউতা দেউতা এইখিনি আপোনাৰ টকা বাইকৰ চাবি মোবাইল আপোনাক মই সকলোবোৰ ঘূৰাই দিম দেউতা এইখিনি আপোনাৰ টকা মই আপোনালোকৰ ঘৰত গৈ কালিলৈ সকলোবিলাক টকা উভতাই আপোনাৰ ঘৰৰ ভেটি মাটি সকলোবিলাক ঠিক কৰি থৈ আহিম বাবা দেউতা আপুনি ইমান সহজ সৰল মানুহ আপোনাৰ নিচিনা মানুহ এজনক আমাৰ এনেকুৱা কৰিবলৈ সদ গ'ল সেয়া চাগে ভগৱানেও সহ্য নকৰিলে দেউতা আৰু দেউতা আপুনি যি যি দিছে নহয় সকলো ঘূৰাই দিম মোক একো নালাগে দেউতা মোক খালি অনন্যাকে লাগে মোক খালি আপুনি এটা কাম কৰি সহায় কৰি দিয়ক কেৱল মাত্ৰ মোক ক্ষমা কৰক দেউতা ক্ষমা কৰক আপুনি মোৰ প্ৰতি একো ক্ষোভ নাৰাখিব মোক একো নালাগে দেউতা আপুনি খালি এটাই আশীৰ্বাদ কৰিব মই যাতে অনন্যাৰ লগত গোটেই জীৱনটো সুখেৰে খাব পাৰো সুখেৰে থাকিব পাৰো দেউতা সঁচাকৈ অনন্যাক মই চিনিয়ে নাপালো তাই এজনী বৰ ভাল ছোৱালী আপোনাৰ দৰে বিয়ৈ আপুনি মোকো ক্ষমা কৰি দিব মই আপোনাৰ লগত বহুত বেছি অন্যায় কৰিলো আপোনাৰ পৰা যৌতুক দাবী কৰি আমি বহুত বেছি অন্যায় কৰিলো বিয়ৈ মোৰ ছোৱালীৰ জোৱায়ে যেতিয়া আমাৰ পৰা যৌতুক বিচাৰিছে তেতিয়াহে আমি ভালদৰে বুজিব পাৰিছো যে আপোনাৰ পৰা আমি যৌতুক দাবী কৰি বহুত অন্যায় কৰিছো বুলি যে আপোনাৰ পৰা যৌতুক দাবী কৰাৰ একো উচিত হোৱা নাই বাবা মোৰ তোমাৰ ওপৰত একো ক্ষোভ নাই ৰাগ খং একো নাই তুমি যে এই ভুলবিলাক বুজিবলৈ পাৰিছা তাতেই মই বহুত আনন্দিত হৈছো বাবা যোনে এনেকৈ যৌতুক দাবী কৰে ভগৱানে চাগে তাক এনেকৈ বিবেক বুদ্ধিৰে জাগ্ৰত কৰি তোলে বাবা চোৱা এইবিলাক তোমালোককে দিছো তোমালোকৰ সুখৰ কাৰণে দিছো লৈ লোৱা মোক নালাগে মইনো আৰু কেইটা দিন জীয়াই থাকিব বাবা
বাইক ফাৰ্ণিচাৰ এইবিলাক মোক একো উভতাই দিব নালাগে বাবা। নাই নাই দেউতা, মোক একো নালাগে, নালাগে একো। মোক খালি অনন্যাকহে লাগে। সঁচাকৈ আজি যে মই কিমান আনন্দিত হৈছো মই নিজেই ক'ব নোৱাৰো। আজি নিজৰ স্বামী হিচাপে মই গৰ্ব কৰিছো। এনেকুৱা এজন মানুহকেতো মই মোৰ নিজৰ জীৱন সংগী কৰিবলৈ বিচাৰিছিলো। এনেকুৱা এখন শহুৰৰ ঘৰেতো মই বিচাৰিছিলো। বিশ্বাস কৰক মা, ভণ্টি আৰু আপুনি, আজি যে মই ইমান দিনে আপোনালোকক বেয়া ব্যৱহাৰ কৰি আহিছো মই এইকাৰণেই কৰিছো যে আপোনালোকে যাতে কথাবিলাক অন্তৰৰ পৰা বুজি পায় যে যৌতুক লোৱাটো এটা ডাঙৰ পাপ, যৌতুক সমাজৰ এটা কলংক। বাংলাদেশত যে কিমান ছোৱালী এনেকৈ যৌতুকৰ কাৰণে হত্যা কৰা হৈছে জানেনে আপোনালোকে? কত ছোৱালীৰ বিয়াই হ'ব পৰা নাই এই যৌতুকৰ কাৰণেই। কত ছোৱালীয়ে সংসাৰ কৰিব পৰা নাই সেই যৌতুকৰ কাৰণেই। কত বোৱাৰীয়ে কিমান অত্যাচাৰ সহ্য কৰিব লগা হৈছে এই যৌতুকৰ কাৰণেই। কিমান হাজাৰ হাজাৰ ছোৱালী এই যৌতুকৰ কাৰণে মৃত্যু মুখত পৰিছে। হয়, বিনা কাৰণত কত মহিলাৰ সেন্দুৰ মোচা গৈছে সেই যৌতুকৰ কাৰণে। বিবাহ বিচ্ছেদ হৈছে সেই যৌতুকৰ কাৰণে। এই যৌতুকৰ কাৰণে কিমান অসহায় দেউতাকে নিজৰ ছোৱালীক ভালদৰে বিয়া দিব পৰা নাই। এই যৌতুকৰ কাৰণে কত ছোৱালীৰ মাক বাপেক আৰু শহুৰ শাহুৰৰ লগত মিলা মিছা নাই। কিছুমান ছোৱালীৰ বিয়াৰ বয়সো পাৰ হৈ গৈছে তথাপি এই যৌতুকৰ কাৰণে বিয়া দিব পৰা নাই। এই যৌতুকৰ বাবে কত ছোৱালীয়ে নিজৰ যোগ্য অনুযায়ী নিজৰ স্বামী পোৱা নাই। সঁচাকৈ বৌ, তুমি ঠিকেই কৈছা। যৌতুক লোৱাটো এটা মহাপাপ। আমাৰ মা আৰু দাদাৰ কাৰণে আজি মোৰ এয়া অৱস্থা। এই পাপৰ ফল মই ভুগিছো। ৰশ্মি, তুমি ইয়ালৈ কিয় আহিছা? যৌতুকৰ টকা নিবলৈ আহিছা নে মই মৰিলো নে জীয়াই আছো চাবলৈ আহিছা? দাদা, মা, ৰাজুৱে মোৰ লগত সংসাৰ কৰক বা নকৰক তাক এটকাও যৌতুকৰ টকা দিব নালাগে। সি থাকিলেও নাথাকিলেও মোৰ কথা নাই। লাগিলে সি মোক ডিভৰ্চে দিয়ক। বৌয়ে আচলতে যি কৈছে সকলো সঁচাই কৈছে। যৌতুকৰ কাৰণে প্ৰতিজনী নাৰীয়ে অত্যাচাৰ ভুগিব লগা হয়। নাই ৰশ্মি, মই যৌতুকৰ টকা নিবলৈ অহা নাই। মই তোমাকহে নিবলৈ আহিছোঁ। কাৰণ মই বুজিব পাৰিছোঁ যে মই যদি মোৰ শহুৰৰ ঘৰৰ পৰা এনেকৈ প্ৰেছাৰ দি যৌতুকৰ সা সম্পত্তি আদায় কৰোঁ, আজি যদি তেনেকুৱা কথা মোৰ ভণ্টিজনীৰ লগতো হয় তেতিয়াহ'লে মোৰ কি হ'ব বা মোৰ ভণ্টিৰ কি হ'ব? এনেকৈ যৌতুকৰ টকা লৈ কোনেও সুখত থাকিব পৰা নাই আৰু সেই টকা লৈ একো কৰিবও নোৱাৰে। মোক যৌতুকৰ টকা নালাগে, মোক তোমাকহে লাগে। ৰশ্মি, ব'লা ঘৰলৈ, ব'লা, উভতি ব'লা ঘৰলৈ। মোক তুমি ক্ষমা কৰিব পাৰিবানে ৰশ্মি? হ'ব ভণ্টি, ৰাজুক ক্ষমা কৰি দে। মা, মোক ক্ষমা কৰি দিয়ক। ঠিক আছে, হ'ব দিয়া। তুমি UPSCত অসমৰ ভিতৰতে তৃতীয় স্থান পাইছা। কি? মই UPSCত অসমৰ ভিতৰতে তৃতীয় স্থান পাইছো? মাজনী, তুমি আমাৰ গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছা। থেংক ইউ ছ' মাছ অনন্যা। হ'ব দিয়া, সন্ধিয়ালৈ তোমালোকৰ ঘৰলৈ গৈ আছো। ঠিক আছে। কংগ্ৰেচুলেশ্যন অনন্যা। ইমানখিনিৰ পাছতো যে তুমি পঢ়ি শুনি সেনেকৈ UPSCত পাছ কৰিবা মই সপোনতো ভবা নাছিলোঁ। ভাবিছিলোঁ তুমি লেঙুৰি, কি কৰিব পাৰিবা, কিন্তু তুমি আজি প্ৰমাণ কৰি দেখুৱালা। আকৌ এবাৰ কৈছোঁ, মোক ক্ষমা কৰি দিয়া অনন্যা। ঠিক আছে দিয়া, মই ক্ষমা কৰি দিলো নহয়। আমাৰ বোৱাৰীজনী IPS অফিচাৰ হ'ব। আজি তোমাক লৈ গৌৰৱ অনুভৱ কৰিছো বোৱাৰী। অ' বৌ, কংগ্ৰেচুলেশ্যনছ বৌ। ৱেলকাম। তোমাৰ আৰু একো কষ্ট নহয় দেউতা, তোমাক মই বহুত সুখত ৰাখিম। অকল দেউতা বুলিয়ে নহয়, কাৰোৰে নহয়। তোমাক মোৰ নিজৰ পত্নী বুলি ভাবিয়ে ভাল লাগিছে অনন্যা।